চিম্পল মই এটা উদাহৰণ দিওঁ ল'ৰা ছোৱালীবোৰ সাধাৰণতে মই ক'ম চিম্পল আজিৰ তাৰিখত যদি এটা পেন ড্ৰাইভ হয় ৰাইট যে পেন ড্ৰাইভত আপুনি কি আপলোড কৰিব পিছত যদি পেন ড্ৰাইভত আপুনি বিচাৰে সেইটোৱে পাব বিকজ এটা কথা আছে না অল বিহেভিয়াৰ হেজ এ পজিটিভ ইণ্টেনশ্যন তেওঁৰ বিহেভিয়াৰটো বেকগ্ৰাউণ্ডত কিবা এটা কাৰণ আছে ইণ্টেনশ্যনটো তেওঁৰ ৰাইট হ'ব পাৰে হয়তো তেওঁৰ প্ৰেজেণ্টেশ্যন ঠিক হোৱা নাই আজি 45 বছৰীয়া এজন মানুহে যেতিয়া স্কুল গৈছিলে তেতিয়া তেওঁ শাললৈ গৈছিল পথাৰলৈ গৈছিল কাণৰ তিলাত বোকা লাগি থাকে তেনেকৈ তেওঁৰ আঞ্চলিক বাতৰি শুনি পেলাই স্কুল গৈছিল কিন্তু আজিতো এইটো যুগ নাই কিন্তু সেই যুগৰ কথাটো যদি আজি 7 বছৰীয়া ল'ৰাটোক 10 বছৰীয়া ল'ৰাটোক যদি ৰিলেট কৰি আমি তেনেকুৱা কৰিছিলোঁ এনেকুৱা কৰিছিলোঁ আমি এনেকৈ পঢ়িছিলোঁ বুলি কৈ পেলাই যদি তাকো যদি পঢ়াবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে মোৰ ডিছকানেক্ট আহিব আৰু সেই ল'ৰাটোৱে মোৰ কথা নুশুনাটো একেবাৰে স্বাভাৱিক ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ ষ্টাডি অধ্যয়ন কি হয় দ্বিতীয় কথাটো হ'ল হোৱাট টু ষ্টাডি কি অধ্যয়ন কৰিব লাগে কি পঢ়িব লাগে আৰু তৃতীয় কথাটো হৈছে হাউ টু ষ্টাডি ছাত্ৰ বা ছাত্ৰীগৰাকী আজিৰ তাৰিখত আমি দেখা পাওঁ তেওঁলোকে কথা ক'বলৈ টান পায় তেওঁলোকে লিখি দিব কিন্তু মানুহৰ লগত কথা পাতিবলৈ টান পায় কিন্তু আজিৰ তাৰিখত আমি দেখা পাওঁ নামতালৈকে মাতিলেও ল'ৰাটোৱে সংকোচ 2013 চনত এটা সমীক্ষা কৰিছিলে এছপাইৰিং মাইণ্ড নামৰ কেৰিয়াৰ কনচালটেঞ্চি চেণ্টাৰ এটা নিউ দিল্লী তেওঁলোকে 60,000 গ্ৰেজুৱেটৰ ওপৰত এটা সমীক্ষা কৰিছিলে এই সমীক্ষাত তেখেতলোকে দেখা পালে যে তিনিটা মানে 53% যুৱক যুৱতী বা স্নাতকৰহে কিবা এটা চাকৰিৰ কাৰণে যোগ্যতা আছে বুলি পেৰেণ্টিং বহুত ধৰণৰ আছে যেনেকৈ গুড পেৰেণ্টিঙৰ ওপৰত পজিটিভ পেৰেণ্টিঙৰ ওপৰত আমাৰ বহুত কথা জানিব লগা আছে অভিভাৱকসকলে আটাইতকৈ ডাঙৰ কথা হৈছে পেৰেণ্টিংটো আজিৰ তাৰিখত এটা বৃহৎ বিষয় এই বিষয়টো লৈ পেলাই কিন্তু আপুনি স্কুল কলেজত যিহেতু নাপায় কিন্তু সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট এটা ল'ৰা ছোৱালী আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পেৰেণ্টিং ইজ দ্য বিগিনিং নমস্কাৰ আৰু পডকাষ্টৰ এটা ফ্ৰেছ এপিছডলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমাৰ প্ৰথমটো এপিছডত আপোনালোকে দেখুওৱা মৰম আৰু আশীৰ্বাদৰ বাবে আমি আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ম আশা কৰোঁ আমাৰ প্ৰত্যেকটো এপিছড আপোনালোকে এইদৰে মৰম দি যাব আৰু আনচাং টেলছ উইথ গৌৰী শংকৰ বৰুৱা আমি এই পডকাষ্টটো যাতে আপোনালোকৰ মনৰ মাজত স্থান দিব পাৰোঁ তাৰ বাবে আমি সকলোৱে যত্ন কৰি আছোঁ আজি স্পেচিয়েলি আমি কথা পাতিম এবাউট মেণ্টেল হেল্থ ইছ্যুজ যি আমি ল'ৰা ছোৱালীসকলৰ ক্ষেত্ৰত আমি নতুনকৈ খুব দেখা পাইছোঁ আমি কথা পাতিম কেৰিয়াৰ অপৰচুনিটি কেনেধৰণে চিলেক্ট কৰিব লাগে পেৰেণ্টিং হেকছ কেনেকুৱা ধৰণৰ হ'ব লাগে লগতে আমাৰ এণ্টাৰপ্ৰেনাৰ জাৰ্ণি এটা কেনেদৰে ষ্টাৰ্ট কৰিব লাগে আটাইখিনি কথা সামৰি অৰ্থাৎ এটা শিশু জন্ম হোৱাৰ পৰা তাৰ লালনৰ পৰা কেনেদৰে কৰিব লাগে শিক্ষা গ্ৰহণৰ সময়ত সি নিজৰ পাৰ্চনেলিটি কেনেদৰে ডেভেলপ কৰিব লাগে আৰু শেষত এটা কেৰিয়াৰ অপশ্যন চুজ কৰোঁতে কি কথা মনত ৰাখিব লাগে বা এটা এণ্টাৰপ্ৰেনাৰ জাৰ্ণি ষ্টাৰ্ট কৰোঁতে কেনেদৰে কি ধৰণৰ এটা মাইণ্ডছেট লৈ আৰম্ভ কৰিব লাগে গোটেইখিনি কথা সামৰি ল'বলৈ যত্ন কৰিম আজি আমাৰ এই পডকাষ্টৰ মাজত এইখিনি কথা পাতিবৰ বাবে আপোনালোকৰ সন্মুখত দাঙি ধৰিবৰ বাবে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ শ্ৰদ্ধাৰ দম্বিধৰ তাই ডাঙৰীয়া তেখেত মটিভেশ্যনেল স্পীকাৰ এণ্ড কেৰিয়াৰ কোচ তেখেতে প্ৰায় 250ৰো অধিক কেৰিয়াৰ কাউন্সেলিং তথা মটিভেশ্যনেল ছেশ্যন ইতিমধ্যে কণ্ডাক্ট কৰিছে খুব জনপ্ৰিয় এগৰাকী ব্যক্তি তেখেতৰ নিজৰ এটা ইউটিউব চেনেলো আছে এখন প্লেটফৰ্ম আছে এনজয় লাৰ্ণিং আমি এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকো আপোনালোকক দি দিম তেখেতৰ কণ্টেক্ট ডিটেইলছো দি দিম আশা কৰোঁ আপোনালোক সকলোৱে উপকৃত হ'ব স্পেচিয়েলি যিসকল ষ্টুডেণ্ট ইন বিটুইন দ্য এজ অফ 14 to 18 মই স্পেচিয়েলি ৰিকুৱেষ্ট কৰিছোঁ ৱাচ দিছ ভিডিঅ' টিল দ্য এণ্ড তোমালোকৰ কাৰণে বহুতখিনি বস্তু ইয়াত সমল তোমালোকে বিচাৰি পাবা উইদাউট ফাৰ্ডাৰ ডিউ আমি পোনে পোনে পডকাষ্টৰ মাজত আগবাঢ়ি যাব বিচাৰিছোঁ ফাৰ্ষ্ট অফ অল ৱেলকাম আমাৰ পডকাষ্টৰ মজিল আপোনাক স্বাগতম জনাইছোঁ প্ৰথমতে আমি অকণমান আপোনাৰ বিষয়ে জানিব বিচাৰিছোঁ আপোনাৰ জাৰ্ণি কেনেদৰে ষ্টাৰ্ট কৰিছিলে আৰু আজি পৰ্যায়ত আহি আপুনি কেনেদৰে পালেহি অকণমান আমাৰ অডিয়েঞ্চৰ বাবে আমি জনাই ল'ব বিচাৰিছোঁ চ' অভাৰ টু ইউ ছাৰ অ'কে থেংক ইউ গৌৰী ফৰ ইনভাইটিং মি টু দিছ ছেশ্যন আৰু ভাল লাগিছে তুমি এনে এটা ব্যতিক্ৰমী এটা অনুষ্ঠান আৰম্ভ কৰিছা য'ত আমি আজি আৰম্ভ কৰিব বিচাৰিছোঁ এটা বিষয় লৈ পেলাই যিটো স্বাস্থ্য মানসিক স্বাস্থ্য ল'ৰা ছোৱালী বিশেষভাৱে আৰু মোৰ বিষয়ে যদি মই ক'বলৈ যাওঁ মোৰ কেৰিয়াৰ একচুৱেলি ষ্টাৰ্ট হৈছিলে 1996ত বাধ্যত পৰি মই ছাত্ৰ ছাত্ৰী পঢ়াবলৈ আৰম্ভ কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত এই যে মই বাধ্যত পৰি আৰম্ভ কৰা কাৰ্যটো মই ভালপোৱা আৰম্ভ কৰিলোঁ য'ত নেকি ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱা কাৰ্যটো একচুৱেলি মই ক'বলৈ গ'লে চমুকৈ
সকলোৱে বুজি পোৱাকৈ এইটো হোম টিউটৰ, মই হোম টিউটৰ আছিলোঁ। আৰু তেনেকৈ আৰম্ভ কৰি কৰি শেষত গৈ মই যেতিয়া ডিগ্ৰী কমপ্লিট কৰিলোঁ, সেই সময়ত মই স্কুল এখনত শিক্ষকতা কৰা এটা জাৰ্ণি আৰম্ভ হ'ল। আৰু যিখন স্কুলত মই পঢ়িছিলোঁ সেইটো এটা মোৰ কাৰণে সৌভাগ্য যে প্ৰাক্তন ছাত্ৰ আৰু সেই সময়ত এজন শিক্ষক হিচাপে নিযুক্তি পাইছিলোঁ। আৰু তেনেকৈ কৰাৰ সময়তে ইন দ্য মিন টাইম মই কলেজ লাইফতো অলপ কথা ক'ব লাগিব। কলেজ লাইফত মই ডিবেটিং কম্পিটিশ্যনত মই অংশগ্ৰহণ কৰিছিলোঁ আৰু তেতিয়া মই বেষ্ট ডিবেটাৰ হিচাপে কেইবাবাৰো মই স্বীকৃতি লাভ কৰিছিলোঁ। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অন্তৰ্গত মহাবিদ্যালয় যিবোৰ প্ৰতিযোগিতা হয় সেইবোৰত মই অলপ মানে পাৰদৰ্শিতা দেখাব পাৰিছিলোঁ। আৰু তেনেকৈ একচুৱেলি মোৰ কি হয় পাব্লিক স্পিকিং জাৰ্ণিটো আৰম্ভ হ'ল। মই শিক্ষকতা কৰাৰ লগতে এই কামটো কিন্তু মই পেৰেলেলি চলাই আছিলোঁ। আৰু আজিৰ তাৰিখত বেছিকেলি মই পাব্লিক স্পিকাৰ হিচাপে ৰাইজৰ মাজত বেছিকৈ পপুলাৰ। আৰু বিশেষভাৱে মই ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই কিছুমান মানে প্ৰগ্ৰেম কৰি আছোঁ য'ত তেখেতলোকক উদ্বুদ্ধ কৰা, অনুপ্ৰেৰণা যোগোৱা যে যিখিনি আমি অভাৱ অভিযোগ দেখিলোঁ ছাত্ৰ অৱস্থাত যে এজন ছাত্ৰৰ বহুত কিছুমান অভাৱ অভিযোগ থাকে, কিন্তু সেই প্ৰশ্ন কিছুমান তেওঁলোকৰ মনত উদয় হয় আৰু এই প্ৰশ্নবোৰৰ উত্তৰ তেওঁলোকে পঢ়াশালীত কেতিয়াবা নাপায়। তেনেস্থলত মই ভাবিলোঁ যে এই বিষয়টো মই অলপ ভালকৈ মানে এনালাইজ কৰোঁ আৰু তেওঁলোকক সহায়যোগ্য হোৱাকৈ কিছুমান মই এটা ছেশ্যনৰ জৰিয়তে আৰম্ভ কৰিলোঁ। অফলাইন ছেশ্যন প্ৰথমতে তেনেকৈ আৰম্ভ কৰিলোঁ। আৰু আজিৰ তাৰিখত মই 250ৰো অধিক মই এনেকুৱা ধৰণৰ ছেশ্যন কৰিছোঁ য'ত নেকি মই ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিব পাৰিছোঁ বুলি মোৰ বিশ্বাস হৈছে। 1-to-1 ছেশ্যনো মোৰ হৈছে, বিশেষভাৱে শিক্ষকসকলৰ কাৰণেও মোৰ কিছুমান ছেশ্যন আছে। তো এনেকৈ কৰি মোৰ প্ৰগ্ৰেম চলি আছে আৰু মই এইটো ছেশ্যন আৰম্ভ কৰি মানে খুব মানে ৰাইজৰ পৰা সমাদৰ পাইছোঁ আৰু মই হেপী। ছাৰ মই নিজে আপোনাৰ এটা ছেশ্যন এটেণ্ড কৰিছোঁ, এটা নহয় কেইবাটাও ছেশ্যন এটেণ্ড কৰিছোঁ। খুব ভাল লাগে যেতিয়া আপুনি প্ৰেজেণ্টেশ্যন কৰে, নিজৰ ছেশ্যনটো আগবঢ়াই লৈ যায়, এটা বেলেগ এটা এনভাইৰনমেণ্টৰ মাজত সোমাই যোৱা যায়, এটা এনাৰ্জিটো বেলেগ লেভেলৰ হয়। আই হেভ উইটনেছ ডেট এণ্ড আৰু ষ্টুডেণ্টছে ইমানেই এনজয় কৰে তেওঁলোকে, আৰু বহুতখিনি কথা তেওঁলোকে তাৰ পৰা এটা মটিভেটেড, একচুৱেলি মটিভেশ্যনেল স্পীকাৰ বুলি ক'লে আমি যেনেধৰণে এটা আশা কৰোঁ, ঠিক আপোনাৰ তেনেধৰণৰ এটা খুব এনাৰ্জেটিক ছেশ্যন হয় প্ৰত্যেকটো ছেশ্যনে। আই হেভ এটেণ্ডেড ফিউ অফ ইউৰ ছেশ্যনছ, চ' খুব ভাল হৈছে ছাৰ, আপুনি এনেদৰে আগবাঢ়ি যাওক। বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক খুব প্ৰয়োজন এইখিনি সময়ত এটা মেণ্টেল ছাপৰ্ট। বা যদি আমি চাওঁ বিভিন্ন সংস্থাই যেতিয়া বিভিন্ন ধৰণৰ ছাৰ্ভেবিলাক কৰে, লাহে লাহে অকণমান মেণ্টেল হেল্থ ইছ্যুজবিলাক আমাৰ বেছি হ'বলৈ আৰম্ভ কৰিছে, যাৰ কাৰণে আজিকালি ষ্টুডেণ্টসমূহ অলপ চেঞ্চিটিভ। তেওঁলোকক আমাৰ সময়ত যদি চাওঁ, আপোনাৰ সময়ত মোৰ সময়ত ডিপ্ৰেশ্যন বা এনেকুৱা ধৰণৰ কথাবিলাক আমাৰ নাজানিছিলোঁ বা আমাৰ মনত নাছিলোঁ। মনটো বেয়া লাগিছে, কোনোবাই কিবা এটা ক'লে মনটো বেয়া লাগিছে, ৰাতিপুৱালৈ ঠিক হৈ গ'ল। কিন্তু আজিকালি এইবিলাক কথা ইমান সহজে ল'ব নিবিচাৰে নতুন প্ৰজন্মই। আমি যাক জেনজি বুলি কওঁ আজিকালি, জেনজিসকলৰ কাৰণে কিন্তু ইম'চনেল ৱেলবিংটো এটা চেলেঞ্জ হৈ গৈছে পেৰেণ্টছৰ কাৰণে, কেনেকৈ মেইনটেইন কৰিব পাৰে। এট দ্য ছেইম টাইম ফৰ দ্য টিচাৰ্ছ অলছ', শিক্ষকসকলে কেনেদৰে তাক মেইনটেইন কৰিব পাৰিব। গতিকে তাৰ বিষয়ে অকণমান আমি জানিব বিচাৰিছোঁ যে ফ্ৰম দ্য পাৰ্চপেক্টিভ অফ পেৰেণ্টছ এজ ৱেল এজ দ্য টিচাৰ্ছ, এখন বিদ্যালয় বা ঘৰখনত এটা উঠি অহা ছাত্ৰ ছাত্ৰী বা এটা ল'ৰা ছোৱালীৰ মানসিক স্বাস্থ্যৰ আমি কেনেদৰে যত্ন ল'ম? তাৰমানে গোটেই একচুৱেলি আৰম্ভণিটো মই যদি চিম্পলকৈ ক'বলৈ যাওঁ, এটা বীজ আপুনি যেতিয়া সিঁচে, আপোনাক মই যদি প্ৰশ্ন কৰোঁ এতিয়া, বীজটো আপুনি সিঁচাৰ পিছত আপুনি কি কৰিব? আপুনি কি কৰিব? বীজটো সিঁচাৰ পিছত আপুনি তাক সময় দিব। বীজটো ফুটি তাৰ পৰা গজালি ওলাব, সেই গজালি ওলোৱালৈকে এটা সময় থাকে। সেই সময়ছোৱা আপুনি ধৈৰ্য সহকাৰে ৰ'ব লাগিব। আৰু তেনেধৰণে নকৰি পেলাই আজিৰ তাৰিখত কেতিয়াবা আমি দেখা পাওঁ যে বীজটো ৰোৱাৰ পিছতেই আমি খুচৰিবলৈ আৰম্ভ কৰি দিওঁ যে বীজটো ওলাইছে নেকি, শিপা ওলাইছে নেকি, কেতিয়া ওলাব। আমাৰ এই ধৈৰ্যটো নোহোৱা হৈছে নেকি? কিছু কিছু ক্ষেত্ৰত আমি এনেকুৱা কথাবোৰ মনলৈ আহে যে বীজটো সিঁচাৰ পিছত তাক যিটো এসপ্তাহ 10 দিনৰ সময় বা তাক যিখিনি ছাপৰ্ট দিব লাগে, এনভাইৰনমেণ্ট যিটো দিব লাগে, ৰ'দ তাপ বা আপোনাৰ পানী সাৰ যি ধৰণৰ যোগান আপুনি ধৰিব লাগে ঠিকেই আছে, কিন্তু আপোনাৰ যেন এনেকুৱা হৈছে উদ্গ্ৰীৱ হৈ গৈছে যেন আপুনি সোনকালে বীজটো ওলাই আহক। আৰু কম্পিটিশ্যন আজিকালি ষ্টুডেণ্টছৰ মাজতকৈ পেৰেণ্টছৰ মাজত বেছি হৈ গৈছে। একজেক্টলি সেই বস্তুটো কিন্তু আমি অকণমান চাবলগীয়া। কিন্তু আপুনি প্ৰকৃতিৰ বিৰুদ্ধে কেতিয়াও যাব নোৱাৰে। যে বাচ্ছা এটা জন্মৰ পৰা এটা সময় লাগে তাক ডাঙৰ দীঘল হ'বৰ কাৰণে, আৰু এটা পৰ্যায়ক্ৰমে ষ্টেজ বাই ষ্টেজ সি এটা পৰ্যায়লৈ আগবাঢ়ি যাব। সেই ধৈৰ্যটো যদি আপুনি নধৰি পেলাই তাক যদি আপুনি
সোনকালে যিকোনো ৰিজাল্ট যদি বিচাৰে তেতিয়াহ'লে তাৰ বিসংগতি হ'বই আৰু যাৰ কাৰণে তাৰ মেণ্টেলি এফেক্ট হোৱাটো স্বাভাৱিক কথা কিন্তু সেই একেধৰণে বীজটো ৰোপণ কৰাৰ পৰা বা সিঁচাৰ পৰা এটা পৰ্যায়লৈকে যিটো ধৈৰ্য আমি ধৰিব লাগিব আমি কেতিয়াও খুচৰি নাথাকোঁ কিন্তু আজিৰ তাৰিখত আমি যদি প্ৰেক্টিকেল ফিল্ডলৈ যাওঁ য'ত বাচ্ছা এটা জন্ম হোৱাৰ পিছত যেতিয়া স্কুললৈ যাবলৈ আৰম্ভ কৰে তেতিয়াৰ পৰাই আমাৰ মাক দেউতাকসকলে কি হৈছে ৰিজাল্ট বিচৰা আৰম্ভ কৰিছে ইনফেক্ট মইতো শুনি আচৰিত পাওঁ কেতিয়াবা এই যে প্ৰি নাৰ্চাৰী প্ৰিপেৰেটৰী স্কুলত যেতিয়া যায় তাৰপিছতে শিক্ষকসকলৰ ওচৰত টিউশ্যন পঠিওৱাও আমি দেখা পাইছোঁ একজেক্টলি চ' সেই কথাবোৰে কি হৈছে ল'ৰা ছোৱালীবোৰক প্ৰাকৃতিক পৰিৱেশৰ পৰা আঁতৰাই পেলাই এটা কংক্ৰিটলৈ পৃথিৱীলৈ লৈ যোৱা নিচিনা হৈছে যাৰ কাৰণে এই আপুনি কৈছিল যে অলপ আগতে যে আগৰ দিনত আমাৰ এনজাইটি ডিপ্ৰেশ্যনৰ কথাবোৰ নাছিল কিন্তু আজিৰ তাৰিখৰ ল'ৰা ছোৱালীৰ মাজত এই কথাবোৰ বেছিকৈ গা কৰি উঠিছে তাৰ মূলতে হৈছে ফিজিকেল এক্টিভিটিজ বা প্ৰকৃতিৰ লগত তেখেতলোকৰ সহবাস সেই বস্তুবোৰ নোহোৱা হৈ গৈছে তেওঁলোক কমপ্লিটলি মোবাইল টিভি লেপটপ বা এনেধৰণৰ পৰিৱেশৰ মাজত তেওঁলোক আবদ্ধ হৈ থকাৰ কাৰণে পেৰেণ্টিংটো আজিৰ দেশত খুব প্ৰয়োজন হৈ পৰিছে পিতৃ মাতৃসকলে শিক্ষকসকলে যিসকল ছেকেণ্ড পিতৃ মাতৃ মই কম টিচাৰ্ছ আৰ দ্য ছেকেণ্ড পেৰেণ্টছ চ' সকলোৱেই অলপ চেঞ্চিটিভ হ'ব লাগিব আমাৰ দিনৰ যিটো শিক্ষা ব্যৱস্থা যিটো আমি যেনেধৰণে ল'ৰা ছোৱালীবোৰক শিক্ষাদান কৰিছিলোঁ সেই যিটো পদ্ধতি আজিৰ তাৰিখত কিন্তু আমি খটাব চেষ্টা কৰিলে নহ'ব আজিৰ যুগৰ লগত আমি এডাপ্ট হ'ব লাগিব নিজৰ পৰিৱৰ্তন আনিব লাগিব অকল ল'ৰা ছোৱালীৰ পৰিৱৰ্তন বিচাৰিলে নহ'ব আমি নিজকো পৰিৱৰ্তন কৰি ল'ব লাগিব চিম্পল মই এটা উদাহৰণ দিওঁ ল'ৰা ছোৱালীবোৰ সাধাৰণতে মই ক'ম চিম্পল আজিৰ তাৰিখত যদি এটা পেন ড্ৰাইভ হয় ৰাইট যে পেন ড্ৰাইভত আপুনি কি আপলোড কৰিব পিছত যদি পেন ড্ৰাইভত আপুনি বিচাৰে সেইটোৱে পাব পেন ড্ৰাইভত আপুনি এটা গান আপলোড কৰিব চিনেমা বিচাৰিলে আপুনি নাপাব আপুনি যদি ৱৰ্ডৰ ফাইল এটা আপলোড কৰিছে আপুনি পিপিটি বিচাৰিলে নহ'ব আপুনি যি আপলোড কৰিছে সেইটোৱে পাব সেই একেধৰণে ল'ৰা ছোৱালীক আপুনি যেনেধৰণে আপব্ৰিংগিং কৰিছে আপোনাৰ পৰিৱেশ পৰিস্থিতিটো আপুনি যেনেধৰণে গঢ় দিছে সি তেনেকৈয়ে আগবাঢ়িব পিছত আমি সাধাৰণতে দেখা পাওঁ স্কুল কলেজবোৰতো বা সমাজতো ল'ৰাটোক আমি বেছিকৈ দুখ দিয়াও কেতিয়াবা দেখা পাওঁ যে ল'ৰাটোৱেই বেয়া আচ্ছা ল'ৰাটো ভাল আৰু বেয়াটো কিন্তু জন্মৰ পৰা হৈ নাহে এই গোটেই এনভাইৰনমেণ্ট সামাজিক ব্যৱস্থা আমাৰ যিটো স্কুলৰ ব্যৱস্থা ঘৰৰ যিটো পৰিৱেশ এই গোটেইখিনি মিলি পেলাইহে এটা ল'ৰাৰ এটা ভৱিষ্যত একচুৱেলি গঢ় লৈ উঠে তেনেধৰণৰ কথাখিনি পেৰেণ্টিংটো সেইকাৰণে আজিকালি খুব প্ৰয়োজন হৈছে আমাৰ মানুহৰ মাজত এতিয়া লাহে লাহে সচেতনতা বৃদ্ধি পাইছে যদিও অলপ কম হৈ আছে আৰু বেছি প্ৰয়োজন আছে তো এই ধৰণৰ ছেশ্যনছবিলাক স্কুলসমূহে কণ্ডাক্ট কৰাটো খুব প্ৰয়োজনীয় বুলি মই ভাবোঁ কাৰণ বহু ক্ষেত্ৰত পেৰেণ্টছ এতিয়া যেতিয়া আমি এইটো জেনেৰেশ্যনক তেওঁলোকে নাৰ্চাৰ কৰি আছে পেৰেণ্টছসকলে এইখিনি কথা জনাৰ বহুত বেছি স্ক'প নাথাকে কাৰণ তেওঁলোক কি হয় এটা চাকৰিত ব্যস্ত বা নিজৰ কৰ্মক্ষেত্ৰত সকলো ব্যস্ত গতিকে গধূলি সময়কণ বা যিকণ সময়ত তেওঁলোকে আজৰি পায় সেইকণ সময়তে তেওঁ নিজৰ নামত নিজৰ অকণমান এণ্টাৰটেইন নিজৰ ফ্ৰেছনেছৰ কাৰণে অকণমান তেওঁলোকে খৰচ কৰে তো এই ক্ষেত্ৰত সময় যে অলপ ইনভেষ্ট কৰিব লাগে ৰিগাৰ্ডিং পেৰেণ্টিং কেনেধৰণৰ হ'ব লাগে বা অভিভাৱকত্ব কেনেধৰণৰ হ'ব লাগে তাৰ ওপৰত অকণ সময় ইনভেষ্ট কৰিব লাগে এই কথাটো হয়তো সকলোৱে নাজানে আৰু এইখিনি ক্ষেত্ৰত কিন্তু বিশেষ ৰোল প্লে কৰিব লাগিব মই ভাবোঁ আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে যিখন স্কুলত সেই ল'ৰা ছোৱালীজন পঢ়ি আছে তাৰ পেৰেণ্টছ টিচাৰ যিটো মিট হয় তাত অকল মাৰ্কছ দেখালে মোৰ বোধে নহ'ব যে আপোনাৰ ল'ৰাটোৱে এইটো পাইছে বা এইটো পাইছে কিন্তু সেই ল'ৰাটাক আপব্ৰিংগিং কৰিবৰ কাৰণে তাক নাৰ্চাৰ কৰিবৰ কাৰণে কেনেধৰণৰ তেওঁ ইনভেষ্ট কৰিব লাগিব এজন পেৰেণ্টে ইনভেষ্ট কৰিব লাগিব তাৰ কিন্তু ইনফৰ্মেশ্যনো মই ভাবোঁ বিদ্যালয়খনক দিব লাগিব আৰু জাষ্ট মই এইটোও ভাবোঁ যে মটিভেশ্যন ছেশ্যনছ কিছুমান ষ্টুডেণ্টছতকৈ পেৰেণ্টছৰ কাৰণে খুব প্ৰয়োজন য'ত স্কুলে এটেণ্ড কৰোঁ তেওঁলোকে জানিব যে মোৰ যিটো আমাৰ আৰম্ভণিতে কৈছিলে পেৰেণ্টিং হেক্স বুলি আমি যাক পপুলাৰলি কওঁ আজিকালি তো সেইবিলাক বস্তু জানিবৰ কাৰণে খুব কিন্তু প্ৰয়োজনীয় বুলি মই ভাবোঁ জাষ্ট মই নেক্সট এটা টপিকলৈ আগবাঢ়িছোঁ সেইটো হৈছে ছাপ'জ এজন ষ্টুডেণ্টক আমি কিছুমান এবনৰ্মেল বিহেভিয়াৰ বা এনেকুৱা ধৰণৰ অকণমান দেখা পাইছোঁ অবজাৰ্ভ কৰিছোঁ স্কুলতে হওক বা ঘৰতে হওক চ' আমি সেই অবজাৰ্ভেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব লাগে প্ৰথম কথা যে পেৰেণ্টছসকলে কেনেকৈ অবজাৰ্ভ কৰিব যে ষ্টুডেণ্টক অলপ এটেনশ্যনৰ প্ৰয়োজন হৈছে বা এনেকুৱা ধৰণৰ তেওঁলোকে অলপ মানে তেওঁৰ কাৰণে টাইম ইনভেষ্ট কৰাৰ সময় আহি পৰিছে বা এট দ্য চেম টাইম স্কুলত ইমানখিনি ষ্টুডেণ্টৰ মাজত এজন টিচাৰে কেনেদৰে অবজাৰ্ভ কৰিব এজন ষ্টুডেণ্টক অকণমান যদি আমি অকণমান জনাব পাৰে আপুনি তেতিয়া মানে কি হ'ব মই ভাবোঁ বহুত হয়তো টিচাৰ্ছে আজি পডকাষ্টটো চাই আছে বা বহুত পেৰেণ্টছে নিশ্চয় চাই আছে গতিকে তেওঁলোকে অকণমান বিচাৰি পাব যে নিজৰ সন্তানটিক কেনেধৰণে অবজাৰ্ভ কৰিব লাগে আচল কথাটো হৈছে আজিৰ যুগটো বহুত চেলেঞ্জিং হৈ গৈছে আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰীসকলে জন্মৰ পৰাই মোবাইল দেখি পাইছে বা তেওঁলোকে চুই পাইছে আৰু সেইকাৰণে আজি এই ছাত্ৰ ছাত্ৰীসকলক যেতিয়া আমি আপব্ৰিংগিং কৰিম পেৰেণ্টছেই হওক
বা টিচাৰ্ছেই হওক আমি অলপ এটা ব্যতিক্ৰমী চিন্তাধাৰাৰে এটা নিজক আপগ্ৰেডেড আমি কৰি ল'ব লাগিব নিজক এই ছাত্ৰ ছাত্ৰীসকল অলৰেডি আমাতকৈ আপগ্ৰেডেড আপুনি চাব আজিৰ তাৰিখৰ ল'ৰা ছোৱালীয়ে মোবাইলত যিখিনি কথা জানে পেৰেণ্টছসকলে নাজানে গতিকে পেৰেণ্টছসকলক ল'ৰা ছোৱালীয়ে বহু ক্ষেত্ৰত আপোনাৰ একদম মানে কি হৈছে আৱৰণ এটা দি ৰাখিব পৰা অৱস্থা কাৰণ তেওঁলোকে টেকন'লজি ৰিলেটেড বহুত আপগ্ৰেডেড হয় কিন্তু পিতৃ মাতৃয়ে যদি সেই ল'ৰা ছোৱালীখিনিক নিয়ন্ত্ৰণ কৰিব লাগে তেতিয়াহ'লে তেখেতলোক তেওঁৰ সময়কক্ষ এটলিষ্ট হ'বলৈ চেষ্টা কৰিব লাগিব আপগ্ৰেডেড হ'ব নোৱাৰিব পাৰে কিন্তু ক'ত ল'ৰাটোৱে মোবাইলত কি চাইছে কি ধৰণে মোবাইলটো ব্যৱহাৰ কৰিছে সেই কথাখিনি আমি জনাটো প্ৰয়োজন হৈছে আৰু দ্বিতীয় কথাটো হৈছে মই কৈছোঁ আজিৰ দেশত স্কুলৰ শিক্ষকসকল একোজন সাইকোলজিষ্ট হ'ব লাগিব তেওঁ হয়তো সাইকোলজি ডিগ্ৰী নাথাকিব পাৰে কিন্তু তেখেতে নিজস্ব চিন্তাধাৰাৰে নিজৰ এটা সময় অলপ বিনিয়োগ কৰিব লাগিব যে সেই সাইকোলজিকেল এছপেক্টটো ল'ৰাটোৱে যদি এবনৰ্মেল বিহেভিয়াৰ কৰি আছে তাৰ মূলতে কি উৎসটো কি তেওঁ ঘৰৰ পৰিৱেশ কেনেকুৱা দেউতাক মাকৰ লগত তেওঁ হয়তো আছুতীয়াকৈ কেতিয়াবা কথা পাতিবলগীয়া হ'ব পাৰে কিন্তু অবজাৰভেশ্যনটো খুব ইম্পৰ্টেণ্ট আৰু আজিৰ দেশত আপুনি যিহেতু প্ৰশ্নটো সুধিলে ল'ৰাৰ লগত সংগতি ৰাখি মই আৰু এটা কথা ক'ব বিচাৰিছোঁ মই বিভিন্ন স্কুল কলেজবোৰত যেতিয়া অনুষ্ঠান কৰি থাকোঁ তাতে মই দেখা পাওঁ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই শিক্ষকসকলৰ যথেষ্ট অভাৱ অভিযোগ থাকে যে ছাত্ৰ ছাত্ৰীসকল আজিৰ তাৰিখত তেওঁলোকৰ কথা নুশুনে বা তেওঁলোকৰ ক্লাছবোৰত মন নবহে বা পঢ়া শুনাবোৰ একেবাৰে নিয়ম মাফিক হোৱা নাই তেনেস্থলত মই এটাই কথা ক'ব বিচাৰিছোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক ক্লাছৰুম এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰিব পাৰিছোঁ নে নাই প্ৰথম কথা আমি ৰেপটো বিল্ড কৰিছোঁ নে নাই কাৰণ ৰেপটো যদি বিল্ড কৰিব মই পৰা নাই তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে মোৰ ক্লাছত কেতিয়াও মনোনিৱেশ নকৰিব কিন্তু সেই ৰেপো বিল্ডিঙৰ যিটো কনচেপ্ট এজন শিক্ষকে নিজে আয়ত্ব কৰি লৈছেনে নাই যদি মই নয়িঙৰ পৰা আৰম্ভ কৰা নাই মই আননয়িং কনচেপ্টটোৰ পৰা আৰম্ভ কৰিছোঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে ডেফিনেটলি মোৰ ক্লাছত মনোনিৱেশ নকৰাটো স্বাভাৱিক কথা কিন্তু মই যদি জনা কথা তাৰ পৰা আৰম্ভ কৰিম মই এটা এক্সাম্পল দিছোঁ মই যদি বিষয় এটা আৰম্ভ কৰিছোঁ তেতিয়াহ'লে সেই বিষয়টো তেওঁক লিংক কৰি আনিবলৈ হ'লে মই এটা জনা কথাৰ পৰা আৰম্ভ কৰিব পাৰিলে ভাল হয় তো যিখিনি অভিজ্ঞতা মই ছাত্ৰ ছাত্ৰী বা শিক্ষকসকলৰ লগত কথা পাতি পাইছোঁ মই সেই কথাখিনিয়ে ব্যক্ত কৰিছোঁ যে আমি নয়িঙৰ পৰা আৰম্ভ কৰিব লাগিব সিম্পল কথা সেকেন্ড কথাটো হৈছে মই ক'লো যে এই যে মই ৰেপো এটা বিল্ড কৰি ল'ব লাগিব মই যদি পৰিৱেশটোৱে তৈয়াৰ কৰি লোৱা নাই ছাত্ৰ ছাত্ৰীসকলক মই আজি কি শিকাম তো সেই কথাখিনি যদি কৰি ল'ব পাৰোঁ মই ভাবোঁ ক্লাছৰুম এনভাইৰনমেণ্টটো ক্ৰিয়েট হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্লাছবোৰ সুন্দৰকৈ মনোনিৱেশ কৰিব পাৰিব আৰু তৃতীয় কথাটো যিটো আপুনি কৈ আছে যে এবনৰ্মেল বিহেভিয়াৰ বা ভালদৰে ব্যৱহাৰ পাতি কৰা নাই তেতিয়াহ'লে মই ভাবোঁ আজিৰ তাৰিখত সেই ছাত্ৰজনৰ লগত আছুতীয়াকৈ শিক্ষকজনে হওক এবাৰ বহি কথা বতৰা পাতি বেকগ্ৰাউণ্ডত নিশ্চয় তেখেতৰ এটা কাৰণ থাকিব লাগিব বিকজ এটা কথা আছেনে অল বিহেভিয়াৰ হেজ এ পজিটিভ ইণ্টেনশ্যন তেওঁৰ বিহেভিয়াৰটো বেকগ্ৰাউণ্ডত কিবা এটা কাৰণ আছে ইণ্টেনশ্যনটোতো ৰাইট হ'ব পাৰে হয়তো তেওঁৰ প্ৰেজেণ্টেশ্যন ঠিক হোৱা নাই তেওঁ এনভাইৰনমেণ্টটো তেনেকুৱা পোৱা নাই সেইকাৰণে আমাৰ শিক্ষকসকলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃয়ে বিশেষভাৱে এই কথাবোৰত অলপ লক্ষ্য ৰাখিব পাৰিলে ভাল হয় আৰু একোজন ছাত্ৰ যদি ভালকৈ আগবঢ়াই নিব লাগিব আজিৰ তাৰিখত মই কৈছোঁ পিতৃ মাতৃয়ে হওক বা শিক্ষকেই হওক সাইকোলজিষ্ট হোৱাটো প্ৰয়োজন হৈ গৈছে এটলিষ্ট সাইকোলজিষ্ট হ'ব নালাগে ডিগ্ৰী লৈ পেলাই তেওঁলোকৰ মনস্তাত্ত্বিক অৱস্থাটো বুজিব পৰাকৈ তেওঁলোকে নিজক অলপমান আগবঢ়াই নিব লাগিব সংস্কাৰটো তাৰমানে আমি নিজৰ মাজত কৰিব লাগিব আমি পেৰেণ্টিং যেতিয়া কথা পাতোঁ পেৰেণ্টিং ইজ নট অনলি মেন ফৰ দ্য চাইল্ড পেৰেণ্টিং ইজ মেন ফৰ দ্য পেৰেণ্টছ অলছ পেৰেণ্টছে নিজক সংস্কাৰ কৰাটো প্ৰয়োজন হৈছে পেৰেণ্টছে নিজক ৰিফৰ্ম কৰিব লাগিব পৰিৱৰ্তনটো ছাত্ৰজনৰ নহ'বও পাৰে পেৰেণ্টছৰ মাইণ্ডছেটটোৰ হ'ব পাৰে মই যদি আজি পেৰেণ্টছ হৈছোঁ মোৰ দিনত বা আমি কেনেকৈ ল'ৰা ছোৱালী পঢ়াইছিলোঁ আমি স্কুল কেনেকৈ গৈছিলোঁ আমি এইবোৰ কথা পাতোঁ মই আজি যদি 45 বছৰীয়া এজন মানুহ মই 45 বছৰীয়া এজন মানুহৰ মানসিকতাৰে মোৰ এই 7 বছৰীয়া ল'ৰাটোৰ লগত মই নিজক ৰিলেট কৰি আছোঁ আজি 45 বছৰীয়া এজন মানুহে যেতিয়া স্কুল গৈছিলে তেতিয়া তেওঁ হাললৈ গৈছিল পথাৰলৈ গৈছিল কাণৰ টিলাত বোকা লাগি থাকে তেনেকৈ তেওঁৰ আঞ্চলিক বাতৰি শুনি পেলাই স্কুল গৈছিল কিন্তু আজিতো এইটো যুগ নাই কিন্তু সেই যুগৰ কথাটো যদি আজি 7 বছৰীয়া ল'ৰাটোক 10 বছৰীয়া ল'ৰাটোক যদি ৰিলেট কৰি আমি তেনেকুৱা কৰিছিলোঁ এনেকুৱা কৰিছিলোঁ আমি এনেকৈ পঢ়িছিলোঁ বুলি কৈ পেলাই যদি তাকো যদি পঢ়াবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে মোৰ ডিছকানেক্ট আহিব আৰু সেই ল'ৰাটোৱে মোৰ কথা নুশুনাটো একেবাৰে স্বাভাৱিক কথা তেনেধৰণৰ কথাখিনিৰ ওপৰত আজিৰ তাৰিখত আমি চৰ্চা কৰাটো খুবেই সময় উপযোগী কথা এটা হৈ পৰিছে গতিকে যিটো মই বুজি পালোঁ যে আমি খুব অবজাৰ্ভেশ্যন স্কিল আমি নিজৰ বঢ়াব লাগিব
পেৰেণ্টিং স্কিল বঢ়াবৰ কাৰণে আৰু এট দ্য ছেইম টাইম এইটো সকলোৰে দায়িত্ব যে ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে আমি যাতে ছাপৰ্ট যিটো দিব লাগে এতিয়া আমি আগবাঢ়িব বিচাৰিছোঁ আমাৰ নেক্সট ছেকশ্যনলৈ য'ত আমি কথা পাতিম এবাউট পাৰ্চনেলিটি ডেভেলপমেণ্ট ব্যক্তিত্বৰ বিকাশ আৰু কমিউনিকেশ্যন স্কিল আৰু যোগাযোগৰ দক্ষতা এই দুটা স্কিল ছেট বুলি যদি আমি কওঁ এই দুটা খুব বেছি প্ৰয়োজনীয় আজি যিটো জেনেৰেশ্যন বা আজি যিটো কম্পিটিটিভ ৱৰ্ল্ড তাত ছাৰ্ভাইভ কৰিবৰ কাৰণে আৰু মই ভাবোঁ এই দুটা স্কিলৰ ক্ষেত্ৰত কাম কৰা বা স্কিলত ডেভেলপ কৰা খুব ক্লাছ 6, 7, 8ৰ পৰা আমি আৰম্ভ কৰিব লাগে একদম পিক টাইম মই ভাবোঁ যে আমি যিটো ছেকেণ্ডেৰী লেভেল বুলি কওঁ ফ্ৰম ক্লাছ 9, 8 আপ টু ক্লাছ 12 এইখিনি সময় পিক টাইম য'ত আমি নিজৰ পাৰ্চনেলিটি বা কমিউনিকেশ্যন স্কিল এই গোটেইখিনি কথা ডেভেলপ কৰিব লাগে এইটো ছেকশ্যন অফ দিছ পাৰ্টিকুলাৰ পডকাষ্ট মোৰ ৰিলেটেবল টু দ্য ষ্টুডেণ্টছ তো মই স্পেচিয়েলি ৰিকুৱেষ্ট কৰোঁ ষ্টুডেণ্ট যিসকলে চাই আছে তেওঁলোকে স্পেচিয়েলি অকণ গুৰুত্ব দিব এই কথাখিনি কাৰণ যিগৰাকী ব্যক্তি তোমালোকক এইখিনি কথা ক'ব তেখেতে ইয়াৰ ওপৰতে যথেষ্টখিনি কাম কৰি আছে প্ৰেক্টিকেলি ফিল্ডত তোমালোকৰ নিচিনা হাজাৰ ষ্টুডেণ্টক তেখেতে ট্ৰেইন কৰি আছে যে নিজৰ ব্যক্তিত্ব কেনেদৰে বিকাশ কৰিব লাগে কমিউনিকেশ্যন স্কিল কেনেদৰে বিকাশ কৰিব লাগে গতিকে অভাৰ টু ইউ ছাৰ আপুনি আমাৰ স্পেচিয়েলি অডিয়েঞ্চসকল যিসকল আমাৰ য়ং অডিয়েঞ্চ আমাৰ মাজত আছে তেওঁলোকক অকণ উদ্দেশ্য কৰি এইখিনি বিষয়ত অকণ আলোকপাত কৰক অ'কে ধন্যবাদ গৌৰী চ' আমি পাতি আছিলোঁ আৰম্ভণিৰ পৰা য'ত পেৰেণ্টিঙৰ পৰা আৰম্ভ হ'ল ল'ৰা এটা জন্ম হ'ল স্কুল আৰম্ভ কৰিলে আমি কৈ আছিলোঁ যে পিতৃ মাতৃসকলৰ দায়বদ্ধতা কেনেধৰণে তেওঁলোকক আগবঢ়াই নিব লাগিব সেইখিনিতে এটা বস্তু খালি মোৰ থাকি গৈছিল যে এই যে আমি সময় অকণমান দিব লাগিব এটা পৰ্যায়লৈ আগবাঢ়ি যাবৰ কাৰণে য'ত পেৰেণ্টছে কিন্তু আজিৰ তাৰিখত আমি দেখা পাওঁ যে ছাত্ৰ বা ছাত্ৰীগৰাকীক বা ল'ৰা ছোৱালীবোৰক কি হৈছে খুব জোৰ দি পেলাই লাগি থকা দেখা পাওঁ যে পঢ়িব লাগিব কিন্তু লক্ষ্যৰ উদ্দেশ্যটো আমি কেতিয়াবা দেখুৱাই দিয়াত ব্যৰ্থ হৈছোঁ এইখিনিতে মোৰ এটা কথা মনত পৰিছে এই কথাখিনিলৈ আমি আহিম পাৰ্চনেলিটি আৰু কমিউনিকেশ্যন স্কিললৈ ৰিচেণ্টলি মই এটা ছেশ্যন এটেণ্ড কৰিছিলোঁ য'ত এজন ব্যক্তিয়ে কৈছিল যে আমি কিছুমান কথা এনেকুৱাকৈ আমি চিন্তা কৰাৰ অৱকাশ আহি পৰিছে যে প্ৰথম কথাটো হ'ল ল'ৰা ছোৱালী পঢ়িবলৈ মন নকৰা কাৰণটো কি আমি জানিব লাগিব বা তেওঁলোকে পঢ়িব কিয় লাগে সেই কথা জানিব পাৰিলে ভাল হয় হোৱাই তাৰমানে সেই কাৰণটো আমি যদি নোকোৱাকৈ কেৱল মাত্ৰ পঢ়িবলৈ গৈ থাকোঁ বা কিবা এটা কৰিবলৈ গৈ থাকোঁ সেই যদি কৰিবলৈ কোৱা কাৰণটোৰ অন্তৰ্নিহিত কিবা এটা থাকিব লাগিব সেইটো কি সেইটো আমি আইডেণ্টিফাই কৰিব লাগিব এক্সপ্ল'ৰ কৰিব লাগিব সেইকাৰণে এই তিনিটা প্ৰশ্ন মই এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মই জাষ্ট উপস্থাপন কৰিব বিচাৰিছোঁ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট থিং অকল ছাত্ৰ ছাত্ৰী নহয় পেৰেণ্টছে এই কথাটো জনা দৰকাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ ষ্টাডি অধ্যয়ন কি হয় দ্বিতীয় কথাটো হ'ল হোৱাট টু ষ্টাডি কি অধ্যয়ন কৰিব লাগে কি পঢ়িব লাগে আৰু তৃতীয় কথাটো হৈছে হাউ টু ষ্টাডি এই তিনিটা কথা যদি ছাত্ৰ ছাত্ৰীসকলক আমি বুজাই দিব পাৰোঁ বা পিতৃ মাতৃসকলে আমি নিজেও যদি বুজি ল'ব পাৰোঁ শিক্ষকসকলেও যদি আমি সেই কথাখিনি যদি মৰ্মে উপলব্ধি কৰি ল'ব পাৰোঁ তেতিয়া আমাৰ কামটো মই ভাবোঁ চমু হ'ব কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছোঁ এই কথাখিনি ক'ৰবাত যেন থাকি গৈছে কিন্তু আমি ৰিজাল্ট বিচাৰি ঘূৰি ফুৰিছোঁ হাবাধুৰি খাই ফুৰিছোঁ ৰিজাল্ট লাগে আমাক ভাল ৰিজাল্ট লাগে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে কিন্তু তাৰ অন্তৰালত এই যে তিনিটা প্ৰশ্নই যে প্ৰতিক্ৰিয়া কৰি আছে বা ক্ৰিয়া কৰি আছে সেই কথাটো আমি পাহৰি গৈছোঁ নেকি কেনেবাকৈ আকৌ বাৰ মই ৰিপিট কৰিছোঁ হোৱাট ইজ ষ্টাডি হোৱাট টু ষ্টাডি এণ্ড হাউ টু ষ্টাডি সেই তিনিটা কথা যদি আমি অলপ বিশ্লেষণ কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক বুজাই দিব পাৰোঁ মই ভাবোঁ আমাৰ কামটো বহুত চমু হ'ব কিন্তু আজিৰ তাৰিখত এইটো হৈ উঠা নাই যেন মোৰ অনুভৱে কৈ আছে আৰু এতিয়া দ্বিতীয় কথাটো হ'ল যেতিয়া ল'ৰা ছোৱালী অকণমান ডাঙৰ দীঘল হৈ আহি এডুলেশ্যন পিৰিয়ডটো পাই গ'ল এই এডুলেশ্যন পিৰিয়ডত তেওঁলোকক নিয়ন্ত্ৰণ কৰাটো বা তেওঁলোকৰ চাইক'লজি ষ্টাডি কৰাটো বা পিতৃ মাতৃয়ে তেওঁলোকৰ মন বুজিবলৈ চেষ্টা কৰাটো খুব প্ৰয়োজন কিন্তু এইটো কথা আমাৰ হৈ উঠা নাই যেন এতিয়াও মোৰ অনুভৱ হয় আৰু সেইকাৰণে মই কৈছোঁ পাৰ্চনেলিটি ডেভেলপমেণ্টটো একচুৱেলি সেই সময়ৰ পৰা লাহে লাহে গঢ়লৈ উঠে 6, 7, 8, 9, 10 কিছু স্কুলত তেনেকুৱা ধৰণৰ কোৰ্চ আছে মানে ক্লাছ 6ত যেতিয়া ল'ৰাটো পায় পাৰ্চনেলিটি ডেভেলপমেণ্টৰ এটা কেম্প পাতে তেওঁলোকে ৰেচিডেঞ্চিয়েল কেম্প পাতে স্কুলতে কেম্প পাতে তেওঁলোকে বিভিন্ন ধৰণৰ তেনেকুৱা ৰিচোৰ্চ পাৰ্চন মাতি পেলাই
জানে যে দিছ ইজ দ্য বিগিনিং অফ দ্য এডুলেশ্যন পিৰিয়ড এই যে 12-13 বছৰ বয়সত ক্লাছ 6-5 যেতিয়া থাকে ল'ৰা ছোৱালীবোৰ তেতিয়া তেওঁলোকৰ মানসিক যিটো ব্যক্তিত্ব সেইবোৰ লাহে লাহে গঢ় লৈ উঠিবলৈ আৰম্ভ কৰে আৰু সেই সময়ত যদি আমি অলপ ফিডিং যদি দি দিওঁ আমি যদি ৰিচোৰ্চ ইনপুট যদি দি দিওঁ ছাত্ৰ ছাত্ৰীসকলে কিন্তু এটা সুস্থ সবল ব্যক্তিত্ব সম্পন্ন ব্যক্তি হ'বগৈ পাৰে আৰু ব্যক্তিত্ব বুলি কওঁতে আজি দেশত আমি কিন্তু মনলৈ অহা প্ৰতিচ্ছবিটো মই ক'ব বিচাৰিছোঁ প্ৰথমতে ব্যক্তিত্ব মানে কি আমি বুজি ল'ব লাগিব আমি সাধাৰণতে বুজি পাওঁ পাৰ্চনেলিটি বুলি ক'লে সুন্দৰকৈ ধুনীয়াকৈ কাপোৰ কানি পিন্ধি একদম নিজক উপস্থাপন কৰাটোৱেই বুজি থাকোঁ কিন্তু সেইখিনিত আৰু দুটামান কথা থাকে যিখিনি কথা আমি জনাটো দৰকাৰ প্ৰথম কথাটো হ'ল আমি ল'ৰা ছোৱালীবোৰক এজন সুন্দৰ ব্যক্তিত্ব সম্পন্ন ব্যক্তি হ'বলৈ হ'লে এই কথাখিনি শিকাব লাগিব যে প্ৰথম কথাটো হ'ল ইউ শুড বি এন এক্টিভ লিচনাৰ শুনিবলৈ শিকিব লাগিব যিকোনো কথা ডেফিনেটলি শ্ৰোতা হ'ব লাগিব এজন ভাল শ্ৰোতা হ'ব লাগিব প্ৰথমতে কথা কোনোবাই যদি কিবা কৈ আছে আমি শুনিব পৰা ক্ষমতাটো থাকিব লাগিব দ্বিতীয় কথাটো হ'ল তাত কমিউনিকেশ্যনৰ কথা আছে যিটো আমি অলপ বেলেগকৈ আলোচনা কৰিম কমিউনিকেটৰ হ'ব পাৰিব লাগিব বা ছাত্ৰ বা ছাত্ৰীগৰাকী আজি তাৰিখত আমি দেখা পাওঁ তেওঁলোকে কথা ক'বলৈ টান পায় তেওঁলোকে লিখি দিব কিন্তু মানুহৰ লগত কথা পাতিবলৈ টান পায় অৰ্থাৎ মই ক'বলৈ ছ'চিয়েল নহয় ছ'চিয়েলাইজ হোৱা নাই সামাজিক হোৱা নাই তেওঁলোকে মানুহৰ ঘৰলৈ আজি আগৰ তাৰিখত আমি গৈছিলোঁ মানুহৰ ঘৰত সকাম পাতিলে বিয়া হ'লে কিবা এটা উৎসৱ পাৰ্বণত আমি একদম দৌৰি গৈ পেলাই তাতে বিহুৰ পিঠা পনা খাই আমাৰ নিজৰটো থাকিলেও ওচৰৰ ঘৰৰ মানুহৰ ঘৰতে আমি থাকোঁগৈ দিনটো কিন্তু আজিৰ তাৰিখত আমি দেখা পাওঁ নামতালৈকে মাতিলেও ল'ৰাটোৱে সংকোচ খুব এটা প্ৰেক্টিকেল প্ৰব্লেম মানে অবজাৰ্ভেশ্যন আপুনি চব জেগাত দেখা পাওঁ মানে আমাৰ জেনেৰেশ্যন বা যিটো মানে আপোনাৰ 2000ৰ আগৰ বা 90sৰ চৰি আমাৰ 90sৰ যিখিনি কিডছ হয় বা তাৰ আগৰ যিখিনি কিডছ হয় তেওঁলোক এতিয়া ডাঙৰ হৈ আহিছে কিন্তু আমাৰ এতিয়া মনত পৰে যেতিয়া আমি শিক্ষকক দেখোঁ বা আমাৰ গাঁৱৰ কোনোবা এজন খুৰা বৰ্তাক আমি ক'ৰবাত দেখা পাওঁ আমি কিন্তু সদায় তেখেতে মতালে নৰখোঁ কাৰণ আমি আগতে মাতিম খুৰা ভালনে খুৰী ভালনে বৰ্তা ভালনে বৰমা ভালনে কিন্তু আজিৰ জেনেৰেশ্যনটো যদি আপুনি চায় এইটো কোনো বেয়াকৈ ল'ব নালাগে কিন্তু এইটো জাষ্ট অবজাৰ্ভেশ্যন আপুনি যিটো ক'লে কাৰণে মই অবজাৰ্ভ কৰিছিলোঁ মই ভাবিছিলোঁ মইহে দেখা পাওঁ নেকি কিন্তু আপুনিও দেখা পায় গতিকে মই এটা জেনেৰেল অবজাৰ্ভেশ্যন এইটো তাত কিন্তু অকণমান সেই ক্ষেত্ৰত কিন্তু মই পেৰেণ্টছে চাবলগীয়া আছে যে আমি সেই কথাখিনি মই শিকাব লাগিব মই কৈছোঁ নহয় সুন্দৰ ব্যক্তিত্ব সম্পন্ন ব্যক্তি হ'বলৈ হ'লে এই কথাখিনি আমি লক্ষ্য ৰাখিব লাগিব কেৱল পঢ়া শুনা কিতাপ পত্ৰ অধ্যয়নৰ ক্ষেত্ৰতে আমি মনোনিৱেশ কৰোৱাটোতকৈ এই কথাখিনি আমি লগত ৰাখিব লাগিব কাৰণ এজন সুন্দৰ মনৰ অধিকাৰী হ'ব পৰা হ'বলৈ হ'লে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে সেইটো স্কুলত ঘৰত শিকিব লাগিব মই কৈছোঁ দ্বিতীয় কথাটো আছিলে যে ছ'চিয়েলাইজ হোৱাৰ লগতে মই কৈ আছিলোঁ যে সহানুভূতিশীল মানে এম্পেথি আমি এম্পেথেটিক হ'ব লাগিব যে বেলেগৰ দুখ বুজি দিব পৰা যিটো ক্ষমতা আজিৰ তাৰিখত যেন এনেকুৱা লাগে যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ যেন এই বস্তুটো লুপ্তপ্ৰায় অৱস্থা আৰু তৃতীয় 4 নম্বৰ পইণ্টটো হৈছে যে আমি নিজে এজন মটিভেটৰ হ'ব লাগিব লগৰ বন্ধুক যদি আমি কিবা এটা ক্ষেত্ৰত আমি দেখা পাওঁ এই তই পাৰিবি দে কিয় নোৱাৰিবি তই এই ধৰণৰ কথাবোৰ তেওঁলোকৰ মাজত চলি থাকে এইখিনি কিন্তু আমি আনকনচিয়াছলি চলি থাকে কনচিয়াছলি যদি আমি কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই পইণ্টবোৰ ইনপুট যদি দিব পাৰোঁ তেওঁৰ পাৰ্চনেলিটিটো নিশ্চয় ভাল হ'বই আৰু পাৰ্চনেলিটিৰ তাৎপৰ্য বা প্ৰয়োজনীয়তা মই ক'ম কিহৰ কাৰণে প্ৰয়োজন তাৎপৰ্যটো এইটো কথা অলপ মই পিছত কৈ আছোঁ তাৰ লগতে মই ক'ব বিচাৰিছোঁ যে এক্সপ্ল'ৰ ইয়ৰ চেল্ফ ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাজত কি এনেকুৱা প্ৰতিভা আছে এই কথাটো আমি তেওঁলোকক সময় দিব লাগিব পিতৃ মাতৃ ঘৰত শিক্ষকসকলে স্কুলত কিন্তু কেতিয়াবা আমি দেখা পাওঁ স্কুলতো শিক্ষকসকলে কেৱল মাত্ৰ যিটো ল'ৰা পঢ়া শুনাত ভাল 40টা ল'ৰাৰ ভিতৰত 10টা ল'ৰা সাধাৰণতে ভাল থাকে খুব বেছি নেচাৰেলি তো আমি দেখা পাওঁ শিক্ষকসকলে সেই ক্ষেত্ৰত 10টা ল'ৰাকে বেছি গুৰুত্ব দিয়া দেখা পাওঁ তেতিয়া মই ক'ব বিচাৰোঁ যে বাকী 30টা ল'ৰাক কিন্তু আমি আপগ্ৰেড কৰাটো আমি ক'ৰবাত যেন কৃপণালি কৰি আছোঁ সেই কথাবোৰ যাতে হ'ব নালাগে কাৰণ সেই 30টা ল'ৰাও স্কুললৈ আহিছে তেওঁলোকৰ সেই 10টা ল'ৰাৰ সমান হয়তো নেচাৰেলি ক'ৰবাত টেলেণ্টটো বিকাশ হোৱা নাই টেলেণ্ট তেখেতৰো আছে সেই ছাত্ৰ বাকী 30জনৰো আছে কিন্তু তেওঁৰ প্ৰতিভাটো ক'ৰবাত মানে সুপ্ত হৈ আছে সেই সুপ্ত অৱস্থাত আমি জাগ্ৰত কৰা দায়িত্বটো আমি অভিভাৱকসকলৰ অভিভাৱক মানে দুই প্ৰকাৰৰ অভিভাৱক স্কুলৰ অভিভাৱক হ'ল শিক্ষকসকল ঘৰৰ অভিভাৱক হ'ল পিতৃ মাতৃ চ' এই কথাবোৰ যেন আমি আলোচনা আজি তাৰিখত কৰিবলৈ যেন সময় নোপোৱা অৱস্থা এনেকুৱা এটা হৈছে আৰু সেইকাৰণে মই কৈছোঁ এই পাৰ্চনেলিটিটো অভাৰঅল যদি মই নাটছেলত ক'ব বিচাৰোঁ ইউ আৰ নাথিং বাট দ্য প্ৰডাক্ট অফ ইয়ৰ অ'ন থটছ
মানে ছাত্ৰ ছাত্ৰীসকলে এইটো বুজিব লাগিব বা বুজাব পাৰিব লাগিব যে তুমি যিটো পৰিৱেশ পৰিস্থিতি বা ডাঙৰ দীঘল হৈছা তোমাৰ ওচৰৰ জলবায়ু ঘৰখনৰ পৰিৱেশ পৰিস্থিতি স্কুলৰ পৰিৱেশ পৰিস্থিতি ওচৰ চুবুৰীয়া সমাজৰ যিটো পৰিৱেশ পৰিস্থিতি নামঘৰৰ যোৱাৰ পৰা আদি কৰি এই গোটেই পৰিৱেশ পৰিস্থিতিটোৱে এজন ল'ৰাক এটা সুস্থ সবল ব্যক্তিত্ব সম্পন্ন ব্যক্তি হ'বলৈ শিকাই আছে অৰিহণা যোগাই আছে আৰু এই কথাটো কিন্তু আমি আজি দেশত মই দেখা পাইছোঁ কনচিয়াছলি আমি কিন্তু কোনোৱে কৰা নাই আমি যদি কনচিয়াছলি এইবোৰ কথাত অলপ যদি ইনপুট দিয়া আৰম্ভ কৰিম মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় এজন ভাল ব্যক্তিত্ব সম্পন্ন ব্যক্তি হ'ব আৰু মানসিক স্বাস্থ্যটো তেওঁলোকৰ কিন্তু মেইনটেইন হৈ থাকিব কিন্তু আজি দেশত এই কথাটো হৈ উঠা নাই যেন মোৰ অনুভৱহে মই কৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত মই যেতিয়া কথা পাতোঁ এই কথাবোৰ কিন্তু তাতে প্ৰতিফলিত হয় আৰু সেইকাৰণে মই ভাবোঁ অনুৰোধ জনাম পিতৃ মাতৃসকলক আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে এই বস্তুবোৰ আয়ত্ত কৰিবলৈ চেষ্টা কৰে আৰু এতিয়া আপুনি এটা পইণ্ট কৈছিলে যে কমিউনিকেশ্যন স্কিল আৰু মই প্ৰয়োজনীয়তা সম্পৰ্কে এতিয়া কৈ আছোঁ যে আজিৰ তাৰিখত এটা ডাঙৰ সমস্যা হৈছে এটা নিবনুৱা সমস্যা ছাত্ৰ ছাত্ৰীসকল যেতিয়া মেট্ৰিক পাছ কৰিব হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব কেৰিয়াৰৰ পিছত দৌৰিব ডিগ্ৰী কমপ্লিট কৰিব তাৰপিছতে বহুত আমি নিবনুৱাৰ সৃষ্টি কৰি গৈ আছোঁ এই যে নিবনুৱা হৈছে তাৰ মূলতে কিন্তু কাৰণ এটা আছে তাৰ আগতে মই এটা সমীক্ষা আপোনাক কৈ লওঁ 2013 চনত এটা সমীক্ষা কৰিছিলে এছপাইৰিং মাইণ্ড নামৰ কেৰিয়াৰ কনচালটেঞ্চি চেণ্টাৰ এটা নিউ দিল্লী তেওঁলোকে 60,000 গ্ৰেজুৱেটৰ ওপৰত এটা সমীক্ষা কৰিছিলে এই সমীক্ষাত তেখেতলোকে দেখা পালে যে তিনিটা মানে 53% যুৱক যুৱতী বা স্নাতকৰহে কিবা এটা চাকৰিৰ কাৰণে যোগ্যতা আছে বুলি ধৰা পৰিল বাকী 47% যুৱক যুৱতী চাকৰিৰ কাৰণে যোগ্যতাই নাই বুলি কৈছে তাৰমানে গ্ৰেজুৱেট তাৰমানে কি হৈছে যে ডিমাণ্ড আৰু ছাপ্লাই আজিৰ তাৰিখত আমাৰ নিবনুৱা হৈ আছে ঠিকেই আছে কিন্তু আমাৰ সংস্থাপন দিব পৰা অনুষ্ঠানবোৰৰতো অভাৱ হোৱা নাই আমাকতো মানুহ লাগে হিউমেন ৰিচোৰ্চ লাগে কিন্তু তাৰ পিছতো হিউমেন ৰিচোৰ্চটো নামত হৈ আছে কামত হোৱা নাই নেকি কাৰণ এই সমীক্ষাটো এই কথাটো প্ৰতিফলন মানে are we making products those are not ready for the market exactly সেই যে আমাক যি ধৰণৰ মানুহ লাগে এনে ধৰণৰ মানুহ আমি পোৱা নাই নেকি য'ত সেই স্কিল ছেটৰ কথা আপুনি আৰম্ভণিতে কৈ আছিলে যে এই স্কিল ছেটবোৰ আমাৰ অভাৱ আছে নেকি ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে এই গোটেই কথাখিনিৰ ওপৰত তেওঁলোকে 3টা পইণ্ট দেখা পালে যে কি কাৰণত এই ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকল বা এই স্নাতকসকলে চাকৰিৰ কাৰণে যোগ্য নহয় 3টা পইণ্টৰ এটা পইণ্ট হৈছে কমিউনিকেশ্যন স্কিলৰ অভাৱ আচ্ছা আৰু দ্বিতীয় কথাটো হৈছে তেওঁলোকৰ লেংগুৱেজৰ ওপৰত লেংগুৱেজ মানে বিশেষভাৱে এই চাকৰিবোৰ ভাবলৈ হ'লে এটা লেংগুৱেজৰ প্ৰয়োজনীয়তা আছে সেইটো আমি নুই কৰিব নোৱাৰোঁ নিজৰ মাতৃভাষা আমি সকলোৱে জনাটো বাঞ্ছনীয় একেবাৰে মেণ্ডেটৰী জানিবই লাগিব কিন্তু এটা লেংগুৱেজ আছে যিটো লেংগুৱেজ আমি সকলোৱে নিজক মানে যোগ্য কৰি তুলিবলৈ হ'লে সেইটো জনাটো হৈছে ইংলিছ লেংগুৱেজ আৰু থাৰ্ডটো হৈছে পাৰ্চনেলিটি বা আমাৰ ক্ৰিয়েটিভ স্কিল বা কগনিটিভ স্কিল যিখিনি আমি কওঁ এই 3টা কথাৰ অভাৱতেই আজিৰ তাৰিখত এজন যুৱক বা যুৱতীয়ে চাকৰি নাপায় আমি চাকৰি বুলি হাহাকাৰ কৰি আছোঁ কিন্তু চাকৰি পাবৰ কাৰণে যিখিনি যোগ্যতা আমাৰ প্ৰয়োজন হয় সেই যোগ্যতাখিনি যাতে আমি আহৰণ কৰিব হয়তো পৰা নাই বা হয়তো আমাক ইউনিভাৰ্চিটিয়ে দিব পৰা নাই বা স্কুল কলেজে আমাক কিন্তু যিটো সময়ত গঢ় দিব লাগিছিল সেইটো সময়ত দিব নোৱাৰিলে যাৰ কাৰণে এই যুৱক যুৱতীসকল আজি ভুক্তভোগী সেইকাৰণে এইখিনিতে আৰু এটা কথা মোৰ মনত পৰিছে এপেলৰ কো-ফাউণ্ডাৰ ষ্টিভ ৱাজনিয়াক তেখেতে এটা কথা কৈছিল যে আপুনি এইটো একচুৱেলি পিছলৈ আহিব মই অকণমান আগতে মনত পৰি গ'ল কাৰণে কৈ দিছোঁ যে এজন ছাত্ৰ ছাত্ৰী কেৱল মাত্ৰ চাকৰিৰ কাৰণে আজি দেশত কিয় আমি ঘূৰি ফুৰিছোঁ আৰু চাকৰি পোৱাৰ যোগ্যতাও কিন্তু আমি আহৰণ কৰিব পৰা নাই কিন্তু চাকৰি নাপালেও যে পৃথিৱীখন শেষ হৈ নাযায় তাৰ এটা অল্টাৰনেট অপশ্যন আছে কি অপশ্যন সেই অপশ্যনটোৰ সম্পৰ্কে তেখেতে কৈছিল যে ভাৰতৰ যুৱক যুৱতীসকল বা ছাত্ৰ ছাত্ৰীসকলে খুব কষ্ট কৰি পঢ়ে দেহে কেহে লাগি পেলাই পঢ়ে ঘৰৰ জোৰ সমাজৰ জোৰ পৰিৱেশ পৰিস্থিতি সকলোৱে জোৰ দি পেলাই পঢ়িবলৈ কৈ আছে কিন্তু কেৱল মাত্ৰ চাকৰিৰ কাৰণে সেইকাৰণে মই কৈছোঁ চাকৰিয়ে যে জীৱনৰ শেষ লক্ষ্য হ'ব নালাগে সেইটোও কথা আছে তাৰ বিকল্পৰ আপোনাৰ অপশ্যন কি আছে আমি পিছলৈ হয়তো পাতিম এতিয়া মই জাষ্ট ক'ব বিচাৰিছোঁ যে কমিউনিকেশ্যন স্কিললৈ আহোঁ কমিউনিকেশ্যন স্কিলটো কৈছোঁ 3টা ফেক্টৰ এটা মূল উপাদান এটা মূল ফেক্টৰ যাৰ কাৰণে এজন ছাত্ৰ বা ছাত্ৰীয়ে চাকৰি নাপায় আটাইতকৈ ডাঙৰ কথাটো হৈছে ধুনীয়াকৈ নিজক সাজি কাচি উপস্থাপন কৰিব জানিবই লাগিব সেইটো পাৰ্চনেলিটিয়ে কৈ আছে
আৰু মনটো মোৰ ধুনীয়া হ'ব লাগিব প্ৰথম কথা কাপোৰ কানি বাহ্যিক ৰূপত মই নিজৰ সৌন্দৰ্য বৃদ্ধি কৰিলোঁ ঠিকেই আছে কিন্তু মনটো যদি মোৰ সৌন্দৰ্য নহয় তেতিয়াও মোৰ পাৰ্চনেলিটিত কিন্তু ঘূণে ধৰিব মই সেইকাৰণে মই কৈছোঁ অপটিমিষ্টিক হ'ব লাগিব বডি লেংগুৱেজ মোৰ পজিটিভ হ'ব লাগিব মই এটা পজিটিভ চিন্তাধাৰাৰ মানে মানুহ হ'ব পাৰিব লাগিব তেতিয়া মোৰ পাৰ্চনেলিটিটো ঠিক হ'ব আৰু কিন্তু সেই গোটেই কথাখিনি আৰু সুৱগা চৰোৱাৰ দৰে হ'ব যেতিয়া মোৰ কমিউনিকেশ্যন স্কিলটো ভাল হ'ব যোগাযোগ দক্ষতা মানুহৰ লগত কথা বাৰ্তা কৰাৰ যিটো মোৰ দক্ষতা মই নিজে মোৰ প্ৰতিভা কি আছে মই যদি কথাৰ জৰিয়তে যদি উপস্থাপন কৰিবই নাজানো তেতিয়াহ'লে মোৰ বিষয়ে আপুনি কেনেকৈ গম পাব বা আপোনাৰ বিষয়ে মই কেনেকৈ গম পাম যদিহে আপুনি নিজৰ বিষয়ে উপস্থাপনেই কৰিব পৰা নাই তো সেইখিনিত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লেগিং হয় সেইটো হৈছে কমিউনিকেশ্যন স্কিল সেই কমিউনিকেশ্যন স্কিলটো সেইকাৰণে যোগাযোগ যিটো দক্ষতা আমি কিন্তু আপগ্ৰেড কৰিব লাগিব আমি শিকিব লাগিব লাগিলে কোৰ্চ ল'ব লাগিব আজিকালি কোৰ্চৰ অভাৱ নাই অনলাইনতে বহুত পোৱা যায় অনলাইনত এই ধৰণৰ কমিউনিকেশ্যন স্কিল যিটো ইণ্ট্ৰাপাৰ্চনেল হওক বা ইণ্টাৰপাৰ্চনেল হওক সেই স্কিলখিনি কিন্তু আমি আয়ত্ব কৰিব লাগিব নিজৰ লগত প্ৰথম কথা পাতিব লাগিব নিজৰ লগত কথা পাতিব কিন্তু যদি আমি জানিছোঁ সেইটো অন্যৰ লগতো আমি পাৰিব লাগিব কিন্তু আমি আজিৰ তাৰিখত নিজৰ লগতো কথা পাতিবলৈ সময় নাই আমি কাম বা আমি পঢ়া বা আমি এনেকুৱা এটা ছিষ্টেমৰ মাজত সোমাই গৈছোঁ মানে বিশেষকৈ মই কৈছোঁ এই যে মোবাইলটো অহাৰ পৰা আমাৰ নেকি নেগেটিভ কিছুমান বস্তু বেছিকৈ আমাৰ প্ৰতিফলিত হৈছে কিন্তু মোবাইল চাব লাগিব নিজক আপগ্ৰেড কৰিবৰ কাৰণে এই যে অনলাইন কোৰ্চৰ কথা মই ক'লোঁ এইটোতো মোবাইলৰ জৰিয়তে হ'ব বা সেই পাৰ্চনেলিটি সম্পৰ্কে আপগ্ৰেডেশ্যনৰ কাৰণে কি বস্তুৰ প্ৰয়োজন হয় সেইটো মোবাইলতে পাম তো এই পজিটিভ কামবোৰত আমি ইউজ কৰিব লাগিব মোবাইলটো আৰু আমি পজিটিভ ইউজ কৰাৰ লগতে তাৰ পৰা আৰ্নিং আমি কেনেকৈ কৰিব পাৰোঁ সেইটো আমি চিন্তা কৰিব লাগিব যেনেকৈ আজি এই পডকাষ্টটো তাৰে এটা জ্বলন্ত নিদৰ্শন যাৰ জৰিয়তে আমি এটা মেছেজ কনভে কৰি আছোঁ সমাজলৈ আমি বাৰ্তা দি আছোঁ ছাত্ৰ ছাত্ৰীসকলক আমি বাৰ্তা দি আছোঁ আমাৰ উঠি অহা প্ৰজন্মক আমি বাৰ্তা দি আছোঁ অভিভাৱকসকলক শিক্ষকসকলক এটা আমাৰ মেছেজ এটা সেই মেছেজৰ জৰিয়তে এই মাধ্যমৰ জৰিয়তে তেওঁলোকে পাব আৰু ভৱিষ্যত তেওঁলোকে সকলোৱে ইয়াক কামত লগাব বুলি আমি আশা কৰি পেলাই এই আগবাঢ়িছোঁ মানে এতিয়া আমি যদি পেৰেণ্টিঙৰ ক্ষেত্ৰত যাওঁ মানে এটা খুব আমাৰ এটা খুব বদনাম আছে যে আমি ৱেষ্টাৰ্ণ কালচাৰ খুব সোনকালে ফ'ল' কৰোঁ হয় মানে ভাল বুলিয়ে ভাবোঁ প্ৰত্যেকটো বস্তুৱে তেওঁলোকৰ ভাল আমাৰ কালচাৰ আমাৰ ট্ৰেডিশ্যন তেওঁলোক চুপিৰিয়ৰ এনেকুৱা এটা মাইণ্ডছেট আমাৰ মনত আছিলে মই এতিয়া লাহে লাহে অলপ চেঞ্জ কিছুমান আহিছে আমি নিজে নিজৰ কালচাৰ অলপ নতুনকৈ চিনি পাবলৈ আৰম্ভ কৰিছোঁ আমি ট্ৰাই কৰিছোঁ যাতে সেইবিলাক আমি বৰ্তাই ৰাখিব পাৰোঁ অলপ এটা এটা জাগৰণ সৃষ্টি হোৱাৰ নিচিনা আমি দেখা পাওঁ হয় পেৰেণ্টিঙৰ ক্ষেত্ৰত কিন্তু এটা ডাঙৰ চেঞ্জ আছে আমাৰ দুয়োটা কমিউনিটিৰ মাজত ৱেষ্টাৰ্ণ কৰ বা আমাৰ নিজৰ কমিউনিটিৰ মাজত সেইটো হৈছে এটা এইজ পোৱাৰ পিছত ৱেষ্টাৰ্ণ কালচাৰত সেই ষ্টুডেণ্টগৰাকী বা নিজৰ শিশুটোক তেওঁলোকে একেবাৰে এৰি দিয়ে মানে তেওঁলোকে যে নিজে ছাৰ্ভাইভ কৰিবলৈ শিকে স্কিলছবিলাক আয়ত্ব কৰিব পাৰে কিন্তু আমাৰ ক্ষেত্ৰত আমাৰ সমাজৰ ক্ষেত্ৰত গ্ৰেজুৱেট নোহোৱালৈকে চাকৰি এটা নোপোৱালৈকে সদায় এটা ছাপৰ্ট ছিষ্টেম ঘৰৰ পৰা থাকে য'ত মাক দেউতাকে হওক বা পৰিয়ালে হওক এটা সদায় ছাপৰ্ট দিবৰ কাৰণে যত্ন কৰে মেণ্টেল হওক বা ফাইনেন্সিয়েল হওক কিন্তু যিটো ৱেষ্টাৰ্ণ কালচাৰ আমি দেখা নাপাওঁ হাই স্কুল বা তেওঁলোকে এটা এইজ অবটেইন কৰাৰ পিছত তাত পেৰেণ্টছে কয় যে তেতিয়া আমি আমাৰখিনি কৰিলোঁ এতিয়া বাকীখিনি তুমি নিজে আগবঢ়া লাইফত তাত তেওঁলোকে নিজৰ ফাইনেন্সিয়েলিও কেয়াৰ ল'ব লাগে আৰু তেওঁলোকে কথাবিলাক শিকিব লাগে ক্লাছেছো কৰিব লাগে সেইকাৰণে তাত পাৰ্ট টাইম জবছ বা এনেকুৱা ধৰণৰ বহুতখিনি ইনভলভ হয় ষ্টুডেণ্টছবিলাক আপুনি যিহেতু যথেষ্টখিনি এই ফিল্ডখনত কাম কৰি আছে আপুনি ভাবেনে ৱেষ্টাৰ্ণৰ যিটো এই ট্ৰেডিশ্যন বা এই কালচাৰ যিটোৱে ছাত্ৰ ছাত্ৰীসকলক মই ভাবোঁ মেণ্টেলি বহুত ষ্ট্ৰং বনাই দিয়ে তেওঁলোকক যিকোনো পৰিস্থিতিত ফেচ কৰিবৰ কাৰণে সেইটো আমাতকৈ চুপিৰিয়ৰ বুলি হ'ব নাই আমাৰ ট্ৰেডিশ্যনতকৈ য'ত আমি ট্ৰাই কৰোঁ যে আমি এটলিষ্ট চাকৰি এটা পোৱালৈকে বা ডিগ্ৰী পোৱালৈকে মাষ্টাৰ ডিগ্ৰী পোৱালৈকে আমি এটা ফাইনেন্সিয়েলি বা মেণ্টেলি ছাপৰ্ট ঘৰৰ পৰা আগবঢ়াওঁ আপুনি কোনটো ছিষ্টেম বেটাৰ বুলি ভাবে এইটো হয়তো আপোনাৰ দৃষ্টিভংগী হ'ব সকলোৰে কাৰণে বেলেগ হ'ব কিন্তু মই আপোনাৰ দৃষ্টিভংগীটো অকণ জানিব বিচাৰিছোঁ চ' আমি এতিয়া ৱেষ্টাৰ্ণ কালচাৰৰ যিটো এটা আপুনি কনচেপ্ট মানে ইয়াতে উপস্থাপন কৰিলে যে এটা পৰ্যায়ত গৈ তেওঁলোকে ল'ৰা ছোৱালীবোৰক এৰি দিয়ে য'ৰ পৰা তেওঁলোকে জীৱনটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে নিজে নিজৰ দায়িত্ব লয় আমাৰ ইয়াত এই দায়িত্বটো ল'ব পৰাকৈ কিন্তু আমি প্ৰথম কথাটো হৈছে এটা পৰিৱেশ তৈয়াৰ কৰি ল'ব লাগিব আমি ছাত্ৰ ছাত্ৰীসকলক সেইটো পৰ্যায়ত যাব পৰাকৈ তেওঁলোকৰ বাকী যিখিনি ইনগ্ৰেডিয়েণ্টছ লাগে যিখিনি সমল লাগে এই সমলখিনি আমি দি ল'ব লাগিব য'ত আমাৰ মনে কৈ আছে আমাৰ বিশ্বাসে কৈ আছে যে এই ল'ৰাটো ইয়াৰ পৰা আৰু আগবাঢ়ি যাব পাৰিব সি ইফালে নহয় কিন্তু আজিৰ তাৰিখত আপুনি কোৱা কথাটোৰ আৰু এটা প্ৰাসংগিকতা আছে আমি কি কৰোঁ নিজৰ ল'ৰা ছোৱালীবোৰক এই এৰিব লাগে কেতিয়া সেই কথাটো আমি এনালাইজ নকৰোঁ আমি ভাবি আছোঁ মোৰ ল'ৰাটো এতিয়াও যদি তাৰ স্বাস্থ্য পাতি সবল সুস্থ সবল
ইয়াৰ যদি আজি 30 বছৰো হৈছে কিন্তু আমাৰ পিতৃ মাতৃসকলে ল'ৰা ছোৱালীৰ প্ৰতি ইমান মৰম অগাধ মৰম যে এতিয়াও সেই কণমানি বাচ্চাটোৰ নিচিনাই তাক দেখি থাকে যে সেই তাৰ 2-3 বছৰীয়া বয়সত তাৰ যিটো ৰূপ যদিও ল'ৰাটো 30 বছৰ হৈছেগৈ কিন্তু তেখেতলোকক সেই ল'ৰাটোৰ পিতৃ মাতৃয়ে সেই সৰু কণমানি ৰূপটোতে দেখি থাকে আৰু সেইকাৰণে কৰবাত তেখেতলোকৰ কি হয় এটা ভয় ভাৱ থাকে শংকা থাকে এৰি দিম যদি নহয়গৈ কিন্তু সাধাৰণতে 21-22-23 বছৰলৈকে এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা ক্ষমতাটো আহি যায় কিন্তু অকমান এৰা ধৰাও যদি নকৰে কিন্তু আমি বহুত দেখা পাইছোঁ বহুত ছাত্ৰ ছাত্ৰী কিন্তু নিৰ্ভৰশীল হৈ থাকে ভৱিষ্যত জীৱনত তেওঁলোকে গোটেই মানে জীৱনটোৱেই নিৰ্ভৰশীলতাৰ মাজত কটাব লগা হয় যিকোনো এটা ডিচিশ্যন ল'ব নোৱাৰে ডিচিশ্যন মেকিং কেপাচিটিবোৰ ডেভেলপ নহয় সেইকাৰণে মাজে মাজে কিন্তু সেই কথাখিনি কনচিয়াছলি পিতৃ মাতৃসকলে কিন্তু এটা পৰ্যায়লৈকে মানে এইটো চোৱা চিতা কৰি থাকিব লাগিব যে কনচিয়াছলি মই কৈছোঁ কেলে এই ৱৰ্ডটো মই বাৰে প্ৰতি ইউজ কৰিছোঁ আমি সাধাৰণতে বহু কাম কনচিয়াছলি নকৰোঁ আনকনচিয়াছলি চলি থাকে ল'ৰা ছোৱালী ডাঙৰ হৈছে পঢ়িছে স্কুল গৈ আছে ডিগ্ৰী কৰিছে মাষ্টাৰ্ছ কৰিছে চাকৰি পাইছে চলি আছে কিন্তু থমকি ৰৈ পেলাই আমি এবাৰ কেতিয়াবা ভাবিব লাগিব যে মোৰ ল'ৰাটো এইটো পৰ্যায়লৈকে ঠিকে আছে ইয়াৰ পৰা মই এৰি দিব পাৰিম কিন্তু আমি তাৰ পিছতো ধৰি থাকোঁ সেই ধৰি থকাৰ কাৰণেই এই ধৰি থকাৰ আমাৰ যিটো মানসিকতা বা অভ্যাস সেইটোৱে বহুত ক্ষেত্ৰত আমাৰ অসুবিধাও কৰে ভৱিষ্যত দিনত সেইকাৰণে মই ভাবোঁ এইটো কিন্তু আমি সমলখিনি গোটাই লৈ এটা পৰ্যায়লৈ ল'ৰা ছোৱালীখিনিক দি লৈ পেলাই লাহে লাহে কিন্তু আমি অকণমান এৰি দিব পাৰিলে বেয়া নহয় মানে 18 বছৰৰ বয়সত যিহেতু আমি ভোটাধিকাৰ পাওঁ যে আমি এখন দেশখন চলাবলৈ এখন চৰকাৰ আমি চিলেক্ট কৰিব হৈ যাওঁ গতিকে নিশ্চয় সেই সময়ত আমাৰ ডিচিশ্যন মেকিং কেপাচিটিছবিলাক মানে চাইণ্টিফিকেলি যদি আমি চাওঁ তেতিয়া আমি ডেভেলপ হয় বুলি ধৰা হয় সেইকাৰণে হয়তো এইটো এইজটো ঠিক কৰিছে যে 18 পৰা আমি ভোটাধিকাৰ পাওঁ আমি যিকোনো বস্তু এচিভ মানে এক্সেছ কৰিব পাৰোঁ এনেকুৱা ধৰণৰ বস্তুবিলাক আহে সেইকাৰণে মই ভাবোঁ পেৰেণ্টছ বা অভিভাৱকৰ কাম হ'ল যে আপোনালোকে যিখিনি ছাপৰ্ট যিমান সময়লৈকে প্ৰয়োজন কাৰোবাৰ হয়তো কিছুমান উইকনেছ থাকিব পাৰে যাৰ কাৰণে আমি হয়তো অলপ দীঘলীয়া পিৰিয়ডৰ কাৰণে ঘৰৰ পৰা ছাপৰ্টৰ প্ৰয়োজন হ'ব পাৰে কিন্তু কিছুমানৰ হয়তো এনেকুৱা এক্টিভ থাকিব তেওঁলোকৰ মানে আয়ত্ব কৰাৰ ক্ষমতা ইমান বেছি থাকিব তেওঁলোকে সৰুৰ পৰাই চব স্কিল আয়ত্ব কৰিব লাইফ স্কিলছ বুলি জানো যাক তেওঁলোকে আয়ত্ব কৰিব তেওঁক হয়তো আমি সোনকালে অকণমান ইণ্ডিপেণ্ডেণ্ট হিচাপে মাক দেউতাকে এৰি দিব পাৰে গতিকে এইটো অবজাৰ্ভ কৰাৰ কেপাচিটি এচিভ কৰাটো কিন্তু মাক দেউতাকৰ কাৰণে এটা চেলেঞ্জ গোটেই কথাখিনি পেৰেণ্টিঙত একচুৱেলি সোমাই আছে পেৰেণ্টিঙত সৰু সৰু কথা কিছুমান কেতিয়াবা কিছুমান ক্ষেত্ৰত যদি আমি বাধাই বেছিকৈ প্ৰয়োজন মানে দি থাকোঁ চব ক্ষেত্ৰত যদি আমি বাধাই দি থাকোঁ সৰু যেতিয়া বাচ্চা এটা সেইটো নকৰিবি তেতিয়া তাৰ নিজৰ কনফিডেঞ্চটো কমি যায় মানুহৰ আগত যদি গালি পাৰি দিওঁ তাৰ আৰু কনফিডেঞ্চটো কমি যায় সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক যদি আপব্ৰিংগিং কৰিম এই কথাবোৰ মনত ৰখা দৰকাৰ পেৰেণ্টিঙৰ ওপৰত একচুৱেলি এটা দীঘল ছেশ্যন আজি আমাৰ আলোচনাত আমি এটা সাম্যক ধাৰণা দিছোঁ এই সময় পালে হয়তো পৰৱৰ্তী সময়ত আমি অকল পেৰেণ্টিঙৰ ওপৰত এটা ছেশ্যন কৰিব পাৰোঁ আমি খুব মানে কি হয় পেৰেণ্টিং যে এটা চিন্তা কৰিবলগীয়া বিষয় সেইটো আভাস দিবৰ কাৰণে আমি আলোচনা কৰিছোঁ যদি আমি ইণ্টাৰেষ্টেড আপোনালোকে ফিল কৰে বা কমেণ্টত যদি আমাক জনায় যে আপোনালোকে ইয়াৰ ওপৰত বেছি ছেশ্যন বিচাৰে ডেফিনেটলি আমি আকৌ লগ পাম য'ত এটা সম্পূৰ্ণ ছেশ্যন পেৰেণ্টিঙৰ ওপৰত আমি কৰিম কাৰণ পেৰেণ্টিং বহুত ধৰণৰ আছে যেনেকৈ গুড পেৰেণ্টিঙৰ ওপৰত পজিটিভ পেৰেণ্টিঙৰ ওপৰত আমাৰ বহুত কথা জানিব লগা আছে অভিভাৱকসকলে আটাইতকৈ ডাঙৰ কথা হৈছে পেৰেণ্টিংটো আজিৰ তাৰিখত এটা বৃহৎ বিষয় এই বিষয়টো লৈ পেলাই কিন্তু আপুনি স্কুল কলেজত যিহেতু নাপায় কিন্তু সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট এটা ল'ৰা ছোৱালী আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পেৰেণ্টিং ইজ দ্য বিগিনিং কঠীয়া তলি মানে কঠীয়া পাৰিবলৈ হ'লে আপুনি জ্ঞান থাকিব লাগিব কঠীয়া পাৰিবলৈ হ'লে আমি কঠীয়াতলি বুলিতো কৈ আছোঁ ঠিকেই শিক্ষাৰ কঠীয়াতলি হৈছে ঘৰখন আমি কৈ আছোঁ কিন্তু কঠীয়াতলিত কঠীয়া পাৰিব কোনে কঠীয়া পৰাৰ টেকনিকটো কি সেইটো হ'ল পেৰেণ্টিং সেই কথাটোৰ সম্পৰ্কে কিন্তু আমি স্কুলত শিক্ষা নাপাওঁ কলেজত নাপাওঁ ডিগ্ৰী মানে মাষ্টাৰ্ছ কৰিলেও নাপাওঁ ইউনিভাৰ্চিটিত পোৱা নাই তো আজিৰ তাৰিখত আমি এনেধৰণে চৰ্চা যদি নকৰোঁ কিন্তু আজিৰ তাৰিখত অনলাইনত কোৰ্চ আহিছে বা আপুনি অফলাইনতো কোৰ্চ পাব পেৰেণ্টিঙৰ ওপৰত ৱেষ্টাৰ্ণ কালচাৰ বা ৱেষ্টাৰ্ণ যিবোৰ এনভাইৰনমেণ্ট তাতে কিন্তু অলৰেডি এইবোৰ কাণ্ট্ৰিবোৰত এই বিষয়টোৰ ওপৰত অলৰেডি তেওঁলোকৰ এটা স্পেচিফিক কোৰ্চেই আছে গতিকে পেৰেণ্টিঙৰ ওপৰত টাইম ইনভেষ্ট কৰক এইটো আমাৰ দুয়োজনৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিলে যিসকল অভিভাৱকে চাই আছে পেৰেণ্টিং ইজ ইম্পৰ্টেণ্ট গতিকে আপোনালোকে তাৰ ওপৰত যিমান পাৰে টাইম ইনভেষ্ট কৰক যাতে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক আপোনাৰ পুত্ৰ বা কন্যা সন্তান যাতে আপোনালোকে ভাল ধৰণে আপব্ৰিংগিং কৰিব পাৰে এতিয়া আমি নেক্সট এটা টপিকলৈ আগবাঢ়ো যিটো খুব বেছি মই ভাবোঁ আজিৰ যুগত খুব ৰিলেভেণ্ট এণ্ড ভেৰি মাছ ইম্পৰ্টেণ্ট এতিয়া যিটো ৰেট ৰেচ চলি আছে চাকৰি কিন্তু সেই মুহূৰ্তত মই ভাবোঁ এখন দেশ যদি প্ৰগতি কৰিবলৈ হয় এখন দেশ যদি উন্নত দেশ হ'বলৈ হয়
যিটো ৰেচ থাকে সেই ৰেচটো অকল চাকৰিৰ কাৰণে ৰেচ হ'লে নহ'ব হয় আমাক বহুতো লাগিব যি জব ক্ৰিয়েট কৰিব পাৰিব জব ক্ৰিয়েটাৰ্ছ লাগিব নট অনলি দ্য চিকাৰ্ছ সেইকাৰণে মই আপোনাক স্পেচিয়েলি মই জানিব বিচাৰিছোঁ এণ্টাৰপ্ৰনাৰ জাৰ্ণি শুনি খুব ভাল লাগে মই এণ্টাৰপ্ৰনাৰ শুনি খুব ফেচিনেটিং এটা মানে কৈয়ে ভাল লাগে মই এণ্টাৰপ্ৰনাৰশ্বিপত মই জড়িত হৈ আছোঁ কিন্তু ইয়াত চেলেঞ্জ বহুত আছে সেয়া মানসিকভাৱে হওক ফাইনেন্সিয়েলি হওক বা চৰকাৰী ছিষ্টেমটোতে হওক যিখিনি ছাপৰ্ট ছিষ্টেম লাগে লাহে লাহে গঢ় লৈ আহি আছে আমাৰ লাহে লাহে আমি যদি যিবিলাক ষ্টেটিষ্টিক্স যদি চাওঁ আমাৰ ষ্টাৰ্টআপ বহুত বাঢ়ি গৈছে বিগত বৰ্ষতকৈ কিন্তু সেই সমানে কিন্তু বহুত ষ্টাৰ্টআপ ফেইলো কৰিছে আকৌ ৰিবাউণ্ড কৰিছে ষ্টাৰ্টআপছবিলাক তো এইটো এটা ভাইব্ৰেণ্ট এটা প্লেটফৰ্ম য'ৰ বিষয়ে খুব বেছি কথা পতা নহয় বিশেষকৈ আমাৰ অসমত কথা পতা নহয় আমাৰ ষ্টাৰ্টআপ যদি অসমত কেইটা বুলি ক'লে আমি হয়তো আমি ষ্টেট লেভেল বা নেশ্যনেল লেভেলত যিটো ফিগাৰ পাওঁ সেই ধৰণৰ ফিগাৰ এটা আমি হয়তো দিব পৰা অৱস্থালৈ এতিয়া হোৱা নাই তাৰ কাৰণে বহুতখিনি ফেক্টৰ্ছ আছে সেইখিনিৰ ওপৰত আজি আমি নাযাওঁ কাৰণ লিমিটেড উইথ দ্য হেল্প অফ দ্য লিমিটেড ৰিচোৰ্চেছ উই হেভ টু এচিভ দ্য এক্সেলেঞ্চ এতিয়া মই জানিব বিচাৰিছোঁ যে এই ধৰণৰ এণ্টাৰপ্ৰনাৰ মাইণ্ডছেট এটা গঢ়িবৰ কাৰণে আমাৰ পেৰেণ্টছসকলে ছাত্ৰ ছাত্ৰীক ইনস্পায়াৰ কৰিব লাগেনে টিচাৰ্ছসকলে লাগেনে এই জাৰ্ণিটো ধুনীয়া যিমান সিমান কঠিনো কিন্তু গতিকে এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক প্ৰিপেয়াৰনেছটো কেনেধৰণৰ ৰাখিব লাগে সেই বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে এইখিনিতে এটা কথা আছে যে এণ্টাৰপ্ৰাইজিং যিটো মাইণ্ডছেট আমাৰ সকলোৰে মনতেই আছে যিটো এণ্টাৰপ্ৰেনিউৰিয়েল জাৰ্ণি এটা যাবৰ কাৰণে কিন্তু আমি কনচিয়াছলিহে এই কথাটো এতিয়া আলোচনা কৰিবৰ এটা পৰিৱেশ আহি পৰিছে কিন্তু আনকনচিয়াছলি যদি যাওঁ আমাৰ কেটেগৰী ষ্টুডেণ্টৰ মাজত দুটা বা তিনিটা আছে ঠিক আছে এতিয়া কিছুমান ষ্টুডেণ্টে অলৰেডি ভালকৈ পঢ়া শুনা কৰি JEE দিছে নীট দিছে ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব সেই ল'ৰাখিনিতো গুচি গৈছে কিছুমান যিসকলে শিক্ষক হৈছে শিক্ষক হৈ পেলাই গুচি গৈছে কাৰণ মই কৈছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী পঢ়া শুনা ভাল কৰি পেলাই এটা সংস্থাপন লাভ কৰিছে চাকৰি লাভ কৰিছে তেওঁলোকে এটা পৰ্যায়ত গৈ পেলাই গোটেই বস্তুটো আগবাঢ়ি গুচি গৈছে কিন্তু যদি আমি টোটেল পাৰ্চেণ্টেজ হিচাপে চাওঁ সেইটো খুব নগণ্য তো বাকী ল'ৰা ছোৱালীবোৰ ক'লৈ গৈছে বাকী ল'ৰা ছোৱালীবোৰ বাই ডিফল্ট তেওঁলোকে এণ্টাৰপ্ৰেনিউৰিয়েল জাৰ্ণিত অলৰেডি গৈ আছে সেইটো আমি হয়তো এনালাইচিছহে কৰা নাই কিন্তু এণ্টাৰপ্ৰেনিউৰিয়েল জাৰ্ণি বুলি যেতিয়া আমি আলোচনা কৰোঁ ইণ্টেনশ্যনেলি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে নহয় বোলে মেডিকেল মই নপঢ়োঁ পাপা মই বোলে চাকৰিয়ে নকৰোঁ মই এণ্টাৰপ্ৰেনিউৰিয়েল জাৰ্ণিত যাম সেই কথাটো কোৱাটো লৈহে আমি আলোচনা কৰিছোঁ কিন্তু বহু ছাত্ৰ ছাত্ৰীয়ে নিজক সংস্থাপিত কৰিবৰ কাৰণে যেতিয়া চাকৰি এটা তেওঁ নাপায় যেতিয়া প্ৰফেশ্যনেল জাৰ্ণিতেও যাব পৰা নাই ডক্টৰ হ'ব পৰা নাই ইঞ্জিনিয়াৰ হ'ব পৰা নাই বা চৰকাৰী যিকোনো এটা চাকৰিত তেওঁ মকৰল লাভ কৰা নাই তেতিয়া তেওঁতো ব্যৱসায় এটা আৰম্ভ কৰিছে লাষ্ট অপশ্যন তো ব্যৱসায়টো অলৰেডিটো কৰিয়ে আছে আল্টিমেটলি তেওঁ এণ্টাৰপ্ৰেনিউৰিয়েল জাৰ্ণিটো গৈ আছে কিন্তু তাক যদি চিংক্ৰনাইজ ৱেত এটা ৱেল প্লেন ৱেত যেতিয়া তেওঁ জানি বুজি তেওঁ বোলে মেডিকেল নকৰোঁ মই পাপা সেই কনফিডেন্সটো যেতিয়া পিতৃ মাতৃয়ে তেওঁক দিব পাৰিব সেই কথাটোহে আমি আলোচনা কৰিছোঁ আৰু এইটো কথা সত্য যে যিটো মই অলপ আগতে কৈয়ে গৈছিলোঁ ষ্টিভ ৱজনিয়াকে এটা কথা তেওঁ অধ্যয়ন কৰি পেলাই ভাৰতলৈ যদি আহিছিলে তেওঁ এই কথাটো কৈ গৈছে অলপ বিতৰ্কও হৈছিলে বিষয়টো লৈ পেলাই যে ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলে অসম নহয় ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলে বহুত কষ্ট কৰি পঢ়া শুনা কৰি পেলাই এটাই লক্ষ্য লৈ পেলাই আগবাঢ়ি যায় সেইটো হৈছে এটা চৰকাৰী চাকৰি কিন্তু সেই চৰকাৰী চাকৰিটো তেওঁলোকে কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ মাজত যিটো প্ৰতিভা আছে ক্ৰিয়েটিভিটি আছে সেই ক্ৰিয়েটিভিটিৰ ওপৰত যদি কাম কৰে আৰু অলপ যদি পদ্ধতিগত বৈজ্ঞানিক চিন্তাধাৰাই যদি আগবাঢ়ে এণ্টাৰপ্ৰেনিউৰিয়েল জাৰ্ণিত তেওঁলোক আগবাঢ়ি যাব পাৰিব আৰু চাকৰিয়ে যে জীৱনৰ শেষ লক্ষ্য হ'ব নালাগে এই কথাটো তেওঁ আমাক বুজাই থৈ গৈছে আৰু আজিৰ তাৰিখত কিন্তু আমি দেখা পাইছোঁ বহু উঠি অহা যুৱক যুৱতীয়ে এণ্টাৰপ্ৰেনিউৰিয়েল জাৰ্ণিত তেওঁলোকে আগবাঢ়িছে আৰু তেওঁলোক সফলো হৈছে কিন্তু বিফলতা থাকিবও পাৰে আমি বিফলতাটো মোকাবিলা কৰি আগবাঢ়ি যাবলৈ হ'লে এই ভুলৰ পৰাই শিকিব লাগিব কিন্তু একজেক্টলি আমি থমকি ৰ'ব নোৱাৰিম আমি থমকি ৰৈ দিলেই কিন্তু আমাৰ অসুবিধা আছে কিন্তু যদি আমি হ'ব পাৰোঁ এজন মানুহে 10জন মানুহক চাকৰি দিব পৰা এটা যদি ক্ষমতা আৰু দেশখনৰ প্ৰগতি তেতিয়াহে হ'ব কাৰণ চৰকাৰৰ চাকৰি এটা মই যদি ছিষ্টেম চাওঁ আজিৰ তাৰিখত অসমৰ চৰকাৰী চাকৰি একেৰাহে চলি থকা 5 লাখ মাত্ৰ আছে তাৰ মানে 3,20,25 লাখ মানুহৰ মাজত 5 লাখ মানুহে প্যাৰেলেলি চাকৰি কৰি থাকে বাকি 3,20 লাখ মানুহে কিন্তু চৰকাৰী চাকৰি নকৰে তেওঁলোকেতো অলৰেডি জীৱন জীয়াই আছে নিৰ্বাহ কৰি আছে তাৰে মাজৰ পৰা আমি
কিন্তু এণ্টাৰপ্ৰেনিউৰ মানুহ যদি অলপ আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে যদি আমি স্কুলত অলপ তাৰ কাৰণে যদি অলপ মটিভেশ্যন দিব পাৰোঁ, ইনস্পাইৰেশ্যন দিব পাৰোঁ, পিতৃ মাতৃসকলে যদি অলপ কনচিয়াছলি সেই ক্ষেত্ৰত যদি অলপ ইনস্পাইৰেশ্যন দিয়ে আৰু যদি অলপ সমল দিয়ে, মই ভাবোঁ এইটো আমাৰ কাৰণে এটা বুমিং ছেক্টৰ হ'ব অনাগত দিনত। আমাৰ এইটো এটা খুব মানে যুৱক যুৱতীসকলে সংস্থাপন নিজেও লাভ কৰিব আৰু বেলেগকো দিব পাৰিব। আৰু তেওঁলোকে এটা সমাজত এণ্টাৰপ্ৰেনিউৰ জাৰ্ণি যিসকলে কৰে, যিসকলে আনক সংস্থাপন দিব পাৰে, সমাজৰ এটা বহুত ডাঙৰ ইম্পেক্ট তেওঁলোকক থাকে। কাৰণ সমাজখন অকল চাকৰি কৰা মানুহকেইজনেই নচলায়, হয়, কাৰণ সমাজখন এখন চলিবলৈ প্ৰত্যেকজন মানুহৰ এটা আৰ্নিং থাকিব লাগিব। কষ্ট অফ লিভিং আমাৰ যিমানেই হাই হৈ গৈছে, সেই সময়ত আমাৰ আৰ্নিং কেপাচিটি বাঢ়িব লাগিব। সেইকাৰণে স্কিলিঙৰ খুব প্ৰয়োজন। আমি ছাত্ৰ ছাত্ৰীসকলক কিবা নহয় কিবা এটা স্কিল যাতে আমি শিকাব পাৰোঁ, সেইটোৰ ওপৰত যাতে অভিভাৱকসকলে যত্ন কৰে সৰুৰ পৰাই, সেইটো মই আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিলে যিটো স্কিল তেওঁ মাষ্টাৰী কৰি ল'ব পাৰে, যাতে যিকোনো এটা পৰিস্থিতি হ'লেও চাকৰিৰ কাৰণে অপেক্ষানকে স্কিলটোৰ ওপৰত বেছ কৰি তেওঁ যাতে নিজৰ এটা নতুন জাৰ্ণি ষ্টাৰ্ট কৰিব পাৰে। মই ভাবোঁ তেতিয়া বেছি সফল হ'ব। আমি যিটো লাইফ যিটো বিচাৰোঁ বা দেখি ভাল লাগে, সেই লাইফটো কিন্তু চৰকাৰী চাকৰি কেতিয়াও দিব নোৱাৰে। সেইটো সদায় এণ্টাৰপ্ৰেনিউৰ জাৰ্ণি বা আপুনি থিংক আউট অফ দ্য বক্স বুলি যিটো আমি কওঁ, অলপ ৰিস্ক ল'ব লাগিব, অলপ ওলাই যাব লাগিব। হয়তো আপুনি ফেইল হ'ব পাৰে, কিন্তু আপুনি বাউন্স বেক কৰিব লাগিব। কিন্তু আল্টিমেটলি এচিভ কৰিবলৈ হ'লে আপুনি 4 বেৰৰ মাজৰ পৰা ওলাই যাব লাগিব। মানসিক যিটো আমাৰ এটা বেৰ থাকে, তাৰ পৰা অলপ সাহসকৈ ওলাই যাব। হয়, এতিয়া আমি যথেষ্টখিনি আলোচনা কৰিলোঁ। মই আশা কৰোঁ যিসকলে চাই আছে, আপোনালোকে যিখিনি সময় আমাৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে, আপোনালোকে পডকাষ্টটো চোৱাৰ কাৰণে ইনভেষ্ট কৰিলে, এইখিনি সময় মই আশা কৰোঁ আপোনালোকৰ জীৱনত কেতিয়াবা কামত আহিব। যে আপোনালোকে এইখিনি বিষয়ে গুৰুত্ব দিবলগীয়া আছিলে, আপোনালোকে গুৰুত্ব দিয়া নাছিলে, এতিয়াৰ পৰা গুৰুত্ব দিব বুলি মই আশা কৰিলোঁ। আৰু স্পেচিয়েলি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যিহেতু আমি আমাৰ দেশৰ ভৱিষ্যত, দেশৰ ধৰণী আমাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনাৰ ক্ল'জিং ৰিমাৰ্কছ বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা মেছেজ যদি আপুনি দিব বিচাৰে। এইখিনিতে মোৰ এটা কথা মনলৈ আহিছে যে মই ক'ৰবাত পঢ়ি পাইছিলোঁ যে এভৰিথিং ইউ আৰ টুডে and everything you become in the future depends upon 2 things: the time you invest and the way you think. Swami Vivekanandar kotha the everything you are today and everything you will become in the future will be determined by the way you think and the way you use your time. এই দুটা কথাৰ ওপৰতে নিৰ্ভৰ কৰি এজন ছাত্ৰ বা এজন যুৱক বা যুৱতীৰ ভৱিষ্যত নিৰ্ভৰ কৰে। গতিকেলৈ ছাত্ৰ ছাত্ৰীসকল যিসকলে এই অনুষ্ঠানটো চাই আছে, তেওঁলোকে এই কথাটো মনত ৰখা দৰকাৰ যে মই কি ধৰণে চিন্তা চৰ্চা কৰোঁ নিজৰ ওপৰত বা মোৰ সমাজৰ ওপৰত বা মোৰ ঘৰখনৰ ওপৰত বা মোৰ ব্যৱস্থাটোৰ ওপৰত, মোৰ চিন্তাধাৰাটোৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ ভৱিষ্যতটো কি হ'ব। আৰু দ্বিতীয় কথাটো হ'ল মই প্ৰতিটো মুহূৰ্তত মোৰ সময়বোৰ মই কেনেধৰণে ব্যৱহাৰ কৰি আছোঁ। এই দুটা কথাই মই কৈ পেলাই, স্বামী বিবেকানন্দৰ এই কথাখিনি কৈ পেলাই মই সকলোকে শুভেচ্ছা জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে যাতে নিজৰ জীৱনত সফল হয়, সাফল্যমণ্ডিত হয়, আটাইতকৈ ডাঙৰ কথা হেপী থাকে, সুখী থাকে আৰু সমৃদ্ধি অট'মেটিক হৈ যাব। ধন্যবাদ। হেপী থকাটো একদম ডাঙৰ এটা মানে কলা। হয়, হেপী থাকিবৰ কাৰণে সকলোৱে যত্ন কৰি লাইফটো আমি সকলোৱে কাম কৰি যাতে সুখী থাকিব। গতিকে সকলোৱে হেপী থাকক, সেইটো আমাৰ ফালৰ পৰা কামনা কৰোঁ। ছাৰক যদি আপোনালোকে লগ পাব বিচাৰে বা তেওঁলোকৰ জড়িত হ'ব বিচাৰে, তেওঁৰ কণ্টেক্ট ডিটেইলছ মই ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম, আপোনালোকে তাতে পাই যাব। খুব এজন ভাল মটিভেটৰ, মই নিজে মটিভেট হৈছোঁ আপোনালোকক কথা পাতি। চ' ডেফিনেটলি আপোনালোকে যে কথা পাতে এই বিষয়ে বিশদভাৱে অকণমান জানিব বিচাৰে, তেখেতক যোগাযোগ কৰিব। তেখেতৰ ইউটিউব চেনেল আছে, এই চেনেলৰ লিংকো মই আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যনতে দি দিম। আশা কৰোঁ আপোনালোকে যিখিনি সময় মই আকৌ ৰিপিট কৰিছোঁ, আপোনালোকে যদি ইনভেষ্ট কৰিলে আজি এই পডকাষ্টটো চাবৰ বাবে, সেইখিনি সময় যাতে আপোনালোকৰ জীৱনত এটা ভেলু লৈ আহক, ছাত্ৰ ছাত্ৰীসকলক যাতে আপোনালোকে নাৰ্চাৰ কৰিবৰ কাৰণে এটা নতুন ৰাস্তা বিচাৰি পাওক বা ছাত্ৰ ছাত্ৰীসকলক বুজিবৰ কাৰণে আপোনালোকে যত্ন কৰক। এয়াই আমাৰ, যদি আপোনালোকে তাৰ বাবে সক্ষম হয়, সেয়াই আমাৰ পডকাষ্টৰ সফলতা হ'ব। পডকাষ্টটি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু ছাত্ৰ ছাত্ৰী যিসকলে চাইছিল আজি পডকাষ্টটো, মোক তোমালোকৰ কাৰণে এটাই জাষ্ট ৰিকুৱেষ্ট, আমাৰ দুয়োজনৰ ফালৰ পৰা সকলোখিনি কৰা ভাল মানুহ হ'বৰ কাৰণে যত্ন কৰা। মানৱ সম্পদ আমাৰ আটাইতকৈ দেশখনৰ যিটো প্ৰয়োজন হৈছে, সেইটো হৈছে মানৱ সম্পদ। মানুহ বহুত আছে আমাৰ, কিন্তু মানৱ সম্পদ কম আছে। মানৱ সম্পদ হ'বৰ বাবে যত্ন কৰা। আমি যদি সকলোৱে এজন মানৱ সম্পদ হ'বৰ বাবে যত্ন কৰোঁ, আমাৰ দেশ প্ৰগতি পথত আগবাঢ়ি যোৱাত কোনেও বাধা দিব নোৱাৰে। সকলোৰে কাৰণে শুভেচ্ছা জনালোঁ। আজি পডকাষ্টটো শেষলৈকে চোৱাৰ বাবে আকৌ সকলোকে ধন্যবাদ জনালোঁ। যদি ভাল পালে চাই লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিক এবাৰ শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।